হয়তো মই মুছলিম বিৰোধী নহয় মই বাংলাদেশী মুছলমানৰ যিকেটা স্বভাৱ তেওঁলোকৰ যেটো মানে ভাৰতৰ প্ৰতি যেটো চিন্তাধাৰা বা অসমীয়া জাতিৰ প্ৰতি যেটো তেওঁলোকৰ চিন্তাধাৰা হেতু মই একসেপ্ট কৰিব পৰা নাই তেওঁলোকে যদি অসমীয়া জাতিক ভালকে যদি গ্ৰহণ কৰে তেওঁলোকে অসম মাতৃক যদি মাতৃ বুলি ভাবে ভাৰত মাতৃক যদি মাতৃ বুলি গ্ৰহণ কৰে তেতিয়া মোৰ একো আপত্তি নাই বুঝিছে নাই আৰু ভাৰতবৰ্ষ এটা সেকুলাৰ দেশ সেকুলাৰ দেশত সব ধৰ্মই থাকিব কেজৰিৱাল ডাঙৰীয়া ঝাড়ু দি পেলাই কৈছিলে কি কৰাপশনটো মুক্ত কৰিব বুলি কিন্তু ঝাড়ু দি পেলাই মানুহে তেওঁক মাৰি পিটি 10 বছৰ পিছতে খেদিব লগিয়া হ'ল আজি আপুনি পুলিশ ষ্টেচনত যাব ক্ৰাইম ৰেটটো কাৰ বেছি আছে আপুনি চাই লওক এটো মোৰ কথা নহয় আপুনি অসমৰ যে কোনো এটা পুলিশ ষ্টেচনত যাওকচোন মই যেতিয়া বিধায়ক আছিলো ৰাতি যদি ফোন আহিছে ম্যাক্সিমাম মুসলিম মানুহৰে ফোন আহিছে বা মহিলাৰ ফোন আহিছে দাদা আমাক অত্যাচাৰ কৰিছে আমাৰ এনেকে মাৰি দিলে আমাৰ ভাতৃক আঘাত কৰিলে আমাৰ এনেকে বেৰা ভাঙি দিলে আমাৰ ঘৰ এনেকে জ্বলাই দিলে এইবিলাক ম্যাক্সিমাম 100টা যদি কেস মই সলভ কৰিছো তাতে 80 আপুনি ধৰি লওক যে মুছলমান মানুহৰে কেস মই সলভ কৰিব লগিয়া আজি মই আপোনাৰ ইয়াত আহিছো ধৰক মই এখিনি পিনি আহিছো মই খ্ৰীষ্টান মই হিন্দু নে মুছলিম আপুনি মোৰ পোছাকৰ পৰা গম পাব জানো নাপায় কিন্তু আপুনি যিবিলাক মৌলানা মৌলবী বা ম্যাক্সিমাম মুছলিম মানুহ যিসকল আছে তেওঁলোকে আজিকালি টুপি পিনা আৰম্ভ কৰি দিলে দেখিলে ৰাস্তাত গম পাব এটা মুছলিম মানুহ গৈ আছে এইটো কি সেকুলাৰ হল নেকি এইটো সেকুলাৰ নহয় এই কাৰণে মুছলিম কৰিলে এইটো ভাল হিন্দুৱে কৰিলে এইটো বেয়া হিন্দুৱে যদি গেৰুৱা কাপোৰ পিনি পেলাই ৰাস্তাত ওলায় তেতিয়া হলে বেয়া হৈ যাব আৰু মুছলমানে যদি টুপি লুঙ্গি পিনে ওলায় তেতিয়া হলে এইটো তেওঁৰ ধৰ্ম ৰক্ষা হ'ল হেতুটো একেটা নহল নহয় মই এটা বস্তুত মানু ধৰ্ম যাৰ যাৰ উৎসৱ সকলো ঠিক আছে নাই ধৰ্ম আপুনি আপোনাৰ ইছলাম হ'ব পাৰে মোৰ সনাতনী হ'ব পাৰে কিন্তু মোৰ উৎসৱ যেতিয়া হ'ব আপুনিও আহিব আপোনাৰ উৎসৱ যেতিয়া হ'ব ময়ো তাতে যাম কিন্তু তাতে যেতিয়া আপোনালোকে বিভেদ সৃষ্টি কৰিব এটা মই যেতিয়া আপোনাৰ উৎসৱত যাম আপুনি যদি জোৰ জবস্তি মোক মানে গৰু মাংস খুৱাই দিয়ে এটাটো মোৰ মনত আঘাত পাব কিন্তু আপুনি যদি মোৰ ধৰ্মটো মোৰ যেটো কালচাৰটো হেতু যদি আপুনি স্বীকৃতি দিয়ে যে ভাই নাই নাই তেওঁলোকে গৰু নাখায় তেওঁ আমাৰ ঈদত আহিছে তেওঁলোকে বেলেগকে আমি অলপ ধুনিয়াকে খুৱাই দিম কোনো আপত্তি নাই মোৰ অলপ ডিজেল ইঞ্জিন টাইপ মানে স্টাৰ্ট হ'বলৈ অলপ দেৰি হয় কিন্তু একবাৰ স্টাৰ্ট হৈ গলে আকৌ বন্ধ নহয় বন্ধ দাদা ওয়েলকাম টু নন পলিটিক্যাল পডকাস্ট থ্যাংক ইউ কি খবৰ দাদা খুবে ভাল আৰু এইকাৰণে ভাল লাগিছিল আপোনাৰ হাঁহিটো দেখিলে অখিল গগৈৰ নিচিনা লাগে এইকাৰণে আৰু ভাল লাগিছে আপুনি মোক অখিল গগৈৰ নিচিনা বনাই দিলে নেকি হাঁহিটো কিন্তু তেনেকুৱাই দিনটো কেনেকৈ বিজি থাকে দিনটোতো সক এজন ৰাজনৈতিক মানুহ আৰু ৰাজনীতিত যে মই আহি যাম হেতু কেতিয়াও ভাবা নাছিলো বেসিক্যালি মই এটা অতি সাধাৰণ পৰিয়ালৰ ল'ৰা মানে মিডল ক্লাস ফ্যামিলিৰ ল'ৰা আৰু আমাৰ ঘৰটো এইটোৱে শিক্ষা মানে ইনভেষ্টমেন্ট ভালকে পঢ়িব তাৰছত ভালকে চাকৰি কৰিব আৰু ঘৰ সম্ভালিব লাগে তে এই ধৰণৰ কিন্তু মোৰ ওপৰত এই ধৰণৰ প্ৰেছাৰ নাছিলে দেউতা কেতিয়াও মোক এটা ফ্ৰীডম দিছিলে আৰু সেই হিচাপত গৈ মই 1991 ত গৈ বিজেপি যোগদান কৰিলো কৰি পেলাই মোৰ এই সংগ্ৰামৰ যাত্ৰা আৰম্ভ হ'ল আৰু সেই যাত্ৰা এতিয়াও চলি আছে এটা কথা মই ক'ব লাগিব আপুনি আহোতে গাড়ী নিজে ড্ৰাইভ কৰি আছিলে কিন্তু পিছফালে আপোনাৰ সিকিউৰিটি আহি আছিলে নিজে ড্ৰাইভ কৰাৰ কি ফিল পাইনে না কি তাৰমানে অকমান যদি কয় তাৰমানে আজি দেওবাৰ আৰু দেওবাৰে জেনেৰেলি কি হয় আমাৰ ড্ৰাইভাৰ সাহেব তেওঁলোকে ছুটিটো বিচাৰে সেইকাৰণে এটাটো হ'ল কি মানে এজ এ হিউমেন মানে ফিলিং কি তাক ছুটি দিব লাগে বুলি মই নিজে চলালো বাকি মই এনেও গাড়ী চলাই ভাল পাওঁ কেতিয়াবা দিল্লীৰ পৰা গুৱাহাটী আহি যাওঁ গাড়ী লৈ অকলে তাৰছত গুৱাহাটীৰ পৰা কলকাতা গুচি গৈছো দাৰ্জিলিং হৈ পেলাই গাড়ী লৈ পেলাই সেইকাৰণে নট এ প্ৰবলেম আৰু গাড়ী হঠাৎ মনত ৰাখিব গাড়ী যদি চলাব জানে ভালকে তেতিয়াহলে আপুনি সব বস্তু চলাব পাৰিব ঠিক আছে নাই তো ইউ হ্যাভ টু হ্যাভ কন্ট্ৰোল অন দি কাৰ ইউ উইল হ্যাভ কন্ট্ৰোল অন এভৰিথিং পলিটিক্সটো তেনেকুৱা বেলেগৰ মাথা দি পেলাই যদি আমি পলিটিক্স কৰি থাকো তেতিয়াহলে তো নহব নিজৰ মাথা দি নিজৰ অন্তৰ দি পেলাই যদি পলিটিক্স কৰো তেতিয়াহলে ৰাইজৰ সেৱা কৰিব পাৰিম এই কাৰণে নিজে কৰিব বিচাৰো হঠাৎ আৰু এটো এটা গুড হিউমেন বিং যে আজি আপুনি যেটো ষ্টৰত আছে আপুনি কলে যে দেওবাৰ বুলি ড্ৰাইভাৰ ছুটি দিছে মই এনেকৈ বহুত মানুহ পাইছো বা বহুত মানুহ আজিও আছে নিজে নচলাব লাগিলে বেলেগ কাৰোবাক আনিব চলাবলৈ কিন্তু আপুনি কি কৈছে গুড হিউমেন বিং দেওবাৰ ছুটি লৈছে লওক আজি মই নিজে চলাই যাওঁ আসলতে এইটো মনৰ পৰা আহে নাই এইবোৰ আপোনাৰ
মনৰ পৰা নহয়, এইটো এটা স্বাভাৱিক কথা না। যেতিয়া আমিও চাকৰি কৰি আছিলোঁ, কেতিয়াবা যেতিয়া আমাক এটা বন্ধনত থৈ দিয়ে, তেতিয়া আমাৰ কি ফিলিং হৈছিল, মোৰ কি সেই ফিলিং আছিলে। দেওবাৰে যদি মোৰ বছে মাতি দিয়ে, তো স্বাভাৱিকভাৱে মনটোতো অলপ অন্তৰটোতো দুখ পায়। সেইকাৰণে মই যিটো ফেচ কৰিছোঁ সেইটোকে মই আকৌ ইমপ্লিমেণ্ট কৰিছোঁ যে যেন সেই মানুহজন কষ্ট নাপায়, চিম্পল এজ ডেট। বাকী অন্তৰ আৰু এইবিলাক কথা নাই, ব্ৰেইনেদিও কৰিব লাগিব কাম কিছুমান। আপোনাৰ ব্ৰেইন বহুত ষ্ট্ৰং ন? ব্ৰেইন ষ্ট্ৰং বুলি নহয়, ব্ৰেইন ষ্ট্ৰং হ'লেতো আৰু এইটো অৱস্থা নহয়, কিন্তু চেষ্টা কৰোঁ আৰু মানুহৰ লগত থাকিবৰ কাৰণে। কিমান দিন আৰু, এতিয়া 50 বছৰ হৈ গ'ল, মানে জীৱনৰ 80% পাৰ কৰি দিলোঁ। আৰু যিখিনি সময় আছে, কেতিয়া ফিউজ গুচি যাব কোনো নাজানে। যেতিয়া ফিউজ গুচি গ'লেতো চকু বন্ধ হোৱাৰ লগে লগে এভৰিথিং ইজ জিৰ'। সেইকাৰণে যেইকেইটা দিন থাকিম চবৰ লগতে মিলিম, ফূৰ্তিত থাকিম আৰু। আপোনাৰ যে নিউজত আমি কথাবোৰ শুনা পাওঁ বা দেখা পাওঁ, সেইটো নিজৰ ব্ৰেণ্ডৰ কথা নে কোনোবাই সোমাই দিয়া ব্ৰেণ্ডৰ কথা? এইবোৰ কোনটো কথা? এই যিবোৰ কণ্ট্ৰভাৰ্চিটিৰ কথা হয়, যিবোৰ কি কণ্ট্ৰভাৰ্চিৰ কথা অলপ খুলি কওকচোন বাৰু। মইতো ভাবোঁ যে মই একো কণ্ট্ৰভাৰ্চিয়ে নকৰোঁ, কিন্তু মই য'তে যাওঁ মোক কয় আপুনি কণ্ট্ৰভাৰ্চি কৰে, আপোনাৰ বিতৰ্কিত, আপুনি কিহৰ বিতৰ্ক? মই এইটো আজিলৈকে ভালকৈ বুজা নাই, বিতৰ্কটো কি? এইটো মুছলিম বিৰোধী কথা কয় যে আপুনি। মুছলিম বিৰোধী? আপুনিও দেখোন মুছলমান, আপোনাক কি মই বেয়া পালে হয় মই ইয়াতে আহিলোঁ হয় নেকি? কেতিয়াও নাহিলোঁ হয়। কথাটো মই মুছলিম বিৰোধী নহয়, মই বাংলাদেশী মুছলমানৰ যিকেইটা স্বভাৱ, তেওঁলোকৰ যিটো মানে ভাৰতৰ প্ৰতি যিটো চিন্তাধাৰা বা অসমীয়া জাতিৰ প্ৰতি যিটো তেওঁলোকৰ চিন্তাধাৰা, সেইটো মই একচেপ্ট কৰিব পৰা নাই। তেওঁলোকে যদি অসমীয়া জাতিক ভালকৈ যদি গ্ৰহণ কৰে, তেওঁলোকে অসম মাতৃক যদি মাতৃ বুলি ভাবে, ভাৰত মাতৃক যদি মাতৃ বুলি গ্ৰহণ কৰে, তেতিয়া মোৰ একো আপত্তি নাই। বুজিছে নাই? আৰু ভাৰতবৰ্ষ এটা ছেকুলাৰ দেশ, ছেকুলাৰ দেশত চব ধৰ্মই থাকিব। কিন্তু এটা কথা ঠিক যে তেওঁলোকৰ যিটো চিন্তাধাৰা যে আমি ইছলামাইজেশ্যন কৰিম, আমি গোটেই অসমক মানে বাংলাদেশ এটা এক্সটেণ্ডেড বাংলাদেশ বনাম, সেই চিন্তাধাৰাৰ মই বিৰোধিতা কৰোঁ। আৰু প্লাছ তেওঁলোকৰ মাজত শিক্ষা কম আছে, তেওঁলোকৰ মাজত ক্ৰাইম ৰেটটো বেছি আছে, তেওঁলোকে মানে বেছি গোড়ামীটোত কৰে। আৰু এটা কথা মনত ৰাখিব, ভাৰতবৰ্ষত যিমান মুছলমান আছে বা বাংলাদেশ, পাকিস্তান এইবিলাক অঞ্চলত যিমান মুছলমান আছে, আপুনি ভাবি চাব, দে অৰিজিনেলিটো হিন্দু আছিলে। মানে আৰবীয় মুছলমান কিমানজন আছে, বা মোগলৰ পৰা ডাইৰেক্ট বংশধৰ তেওঁলোকৰ কিমান আছে, সেইটোতো সংখ্যা খুব কম হ'ব। বাকী যিসকল মুছলমান আছে মেক্সিমাম তেওঁলোকেতো কনভাৰ্টেড হ'ব, চাগে আপুনিও তেনেকুৱাই হ'ব। আপোনাৰ হয়তো দেউতা বা দেউতাৰ দেউতা বা দেউতাৰ দেউতা, তেখেতৰ দেউতা হয়তো হিন্দু আছিলে, হিন্দুৰ পৰা মুছলিম হৈছে। সেইকাৰণে হিন্দুটো কোনো ধৰ্ম নহয়, হিন্দুটো হৈছে এটা সভ্যতা। আৰু সেই সভ্যতাটো তেওঁ মুছলমানে হওক, তেওঁ খ্ৰীষ্টানে হওক, তেওঁ হিন্দুৱে হওক, তেওঁ যিকোনো ধৰ্মৰ হ'ব পাৰে। যদি হিন্দুৰ পৰা কনভাৰ্ট হৈছে, সেই সভ্যতাটো এৰিব নালাগে। সভ্যতাটো সদায় তাক মানে এটা উপযুক্ত স্থানত ৰাখি তেওঁ নিজৰ ধৰ্মৰ কামখিনি পালন কৰিব লাগে। মোৰ ক'বলৈ একো নাই তেতিয়াহ'লে। কিন্তু আপুনি মুছলমান হৈ যোৱাৰ পিছত যদি আৰবীয় হৈ যায়, তেতিয়াতো লাজৰ কথা হ'ব নহয়, কাৰণ আপোনাৰ চেহেৰাটোতো আৰবীয় হোৱা নাই, হয় নাই? আপোনাৰ চেহেৰা এতিয়াও দেখাত মোৰ নিচিনাই, এই ভাৰতবৰ্ষৰ মাটিৰ সন্তানৰ নিচিনা। আপোনাৰ চামৰা এতিয়াও ব্ৰাউন কালাৰৰ হৈ আছে বা ক'লা ক'ব পাৰে, এতিয়াওতো মানে আৰবীয়ৰ নিচিনাটো ইমান মানে বগা হোৱা নাই। সেইকাৰণে ঠিক আছে, কোনোবাই হয়তো ধৰ্ম সলনি কৰি পেলাই মুছলিম হৈ গ'ল, বা বহুত কাৰণ থাকিব পাৰে, মোগলৰ যন্ত্ৰণাটো হ'ব পাৰে, বা কাষ্ট প্ৰব্লেমতো হ'ব পাৰে, বা কিবা প্ৰেমতো হ'ব পাৰে। সেইকাৰণে যি কাৰণতে হওক যে তেওঁলোক যে হিন্দুৰ পৰা মুছলমান হ'ল, মোৰ আপত্তি নাই। এটা দিনত হাৰ পাইছিলে পূবৰ পিনে চাই, কেইদিনমান পিছতে পশ্চিমত দেখা আৰম্ভ কৰিলে, মোৰ আপত্তি নাই। কিন্তু আৰবীয় নহ'ব, ভাৰতীয় হওক, হিন্দু সভ্যতাৰ এজন অংশীদাৰ হৈ থাকক। ধৰ্ম যাৰ যাৰ হ'ব পাৰে, সেইটোৱে কথা। আপুনি হাতীগাঁৱৰ নাম লোৱাৰ লগে লগে আপুনি কৈছিলে যে পডকাষ্টত বেলেগ ক'ৰবাত কৰিব পাৰোঁনে, কিয় তাৰমানে? নাই নাই নাই, হাতীগাঁৱৰ নামটো শুনিলে প্ৰথম কথাটো হ'ল যে হাতীটো এনেও উৎপাত কৰিলেতো বহুত ডাঙৰ কথা হয়, হয় নাই? হাতী জংঘলত থাকিব লাগে, এতিয়া হাতী গাঁও বুলি কৈ আছে, তাৰমানে কিবা এটা উৎপাত থাকিব পাৰে, মনত এটা ভয় থাকে। আৰু দ্বিতীয়টো হৈছে হাতীগাঁও শুনিলে মোৰ সেই কা আন্দোলনৰ কথা মনত পৰি যায়। সেই কা আন্দোলনৰ সময়ৰ পৰাতো মেক্সিমামটো হাতীগাঁৱৰ পৰা ওলাইছিলে, হয় নে নাই? সেইকাৰণে মই ভাবিলোঁ যে হাতীগাঁৱত মাতিছে, বুজছো এতিয়া সেই পৰিৱেশটো নাই। এতিয়াতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী, হয় নে নাই? এতিয়া হাতীগাঁও আৰু ইমান উৎপাত কৰিব নোৱাৰিব। এতিয়া অকণমান জানিবলৈ, আপুনি দিল্লীত গৈছিলে, ইলেকশ্যন কেম্পেইনত গৈছিলে, হয়। আপুনি কেম্পিং কৰি আহিলে,
তাৰপিছত এতিয়া ৰিজাল্ট ওলালে দিল্লী চৰকাৰ হ'ল কেনেকুৱা এটা ফিল যে কেম্পিং কৰা অহাৰ পিছতে এটা থাকে ন আমি ক'ৰবাত কষ্ট কৰিব গৈছোঁ কষ্ট কৰিলোঁ তাৰ ফলটো আমি পালোঁ কেনেকুৱা লাগে তাৰমানে চাওক মই যেতিয়া বিজেপি ইউথত আছিলোঁ মোক শিক্ষা এক প্ৰকাৰে দিছিলে উমা ভাৰতী আপোনাৰ নাম শুনিছে হয়তো উমা ভাৰতী মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীও আছিলে তেওঁ আমাৰ দেশৰো মন্ত্ৰী আছিলে ইউনিয়ন মিনিষ্টাৰ আছিলে তেখেতে মোক এটা কথা কৈছিল শিলাদিত্য কামৰ পৰা আনন্দ ল'বা ৰিজাল্টৰ পৰা নহয় যোনটো কাম কৰিবা সেইটোৰ পৰা আনন্দ ল'বা সেই কামটো মনে প্ৰাণে কৰিবা ভাল হ'ব পাৰে বেয়া হ'ব পাৰে ৰিজাল্ট সেইটো কথা নহয় কিন্তু কামটোৰ পৰা আনন্দ ল'লে মনৰ এটা শান্তি থাকে যে আমি কৰিছোঁ বুলি আমি আমাৰ মনে প্ৰাণে আমি তাতে কাম কৰিছোঁ আৰু ৰিজাল্ট ভাল হৈছে এইটো এটা ভাগ্যৰ কথা কিন্তু এটা কথা সঁচা যে দিল্লীত যোৱাৰ পিছত আমি যেটো প্ৰথমে গম পালোঁ যে দিল্লীত পৰিৱৰ্তন হ'ব বুলি মানুহে এটা মন বনাই লৈছিলে তাৰ মূল কাৰণ হ'ল কি যে আন্না সাহেব হাজাৰে এজন মহাপুৰুষ তেওঁক চিটিং কৰা এজন মানুহে 10 বছৰ 11 বছৰ যে শাসন চলালে সেইটোৱে বহুত ডাঙৰ কথা আৰু আন্না সাহেব হাজাৰে খালি অৰবিন্দ কেজৰিৱালে খালি চিটিং কৰা নাই তেওঁৰ লগত অৰবিন্দ কেজৰিৱালৰ লগত অসমৰ পৰাও এজন মানুহ আছিলে অলপ মন কৰি চাব আজি নামটো মই নকওঁ তেওঁ জেনেৰেলি চেণ্ডেল পিন্ধি ঘূৰি থাকে হয় নাই অলপ দাঢ়ি আছে হাঁহিটো আপোনাৰ নিচিনা ঠিক আছে সেই মানুহজনৰ কিন্তু ফ্ৰড আৰু একদম অৰবিন্দ কেজৰিৱাল আৰু সেইজন অসমৰ যে ব্যক্তি একে কেৰেক্টাৰ তেওঁলোকে কেনেকৈ মানুহ প্ৰতাৰণা কৰিব চিটিং কৰিব মানুহক মানে মিছা কথা কৈ পেলাই ভুল পথত লৈ যাব আৰু কেনেকৈ তেওঁলোকে সিংহাসনত বহিব সেয়া হ'ল তেওঁলোকৰ মূল উদ্দেশ্য আৰু সেইপিনে চাব আপুনি অৰবিন্দ কেজৰিৱাল আন্না সাহেব হাজাৰেক ইউজ কৰি পেলাই তেওঁ আম আদমি পাৰ্টি বনালে আৰু আম আদমি পাৰ্টিৰ চিম্বলটো কি ৰাখিলে তেওঁ ঝাৰু ৰাখিলে আৰে আমাৰ ভাৰতবৰ্ষৰ হিন্দু সভ্যতাত আমি যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ আমাৰ মায়ে কি কয় ঝাৰুটো অলপ লুকাই ৰাখিবিচোন ঝাৰু চাই পেলাই ওলাব নাপায় হয় নাই তো এইকাৰণে ঝাৰুটো লুকাই ৰাখ আৰু সেই ঝাৰু লৈ পেলাই তেওঁ ৰাইজৰ মাজলৈ গৈছে তেওঁৰ কি ধৰণৰ মানসিকতা কি ধৰণৰ চিন্তাধাৰা হ'ব পাৰে ভাবি চাওকচোন একদম ব্যতিক্ৰমী নহয় জানো আৰু এইকাৰণে কেজৰিৱাল ডাঙৰীয়া ঝাৰু দি পেলাই কৈছিলে কি কৰাপশ্যনটো মুক্ত কৰিব বুলি কিন্তু ঝাৰু দি পেলাই মানুহে তেওঁক মাৰি পিটি 10 বছৰ পিছতে খেদিবলগীয়া হ'ল তাৰ মূল কাৰণ হ'ল যে তেওঁলোকে মিছা কথা কৈ আছিলে তেওঁলোকে মানুহ চিটিং কৰি আছিলে অনলি লিপ সাৰ্ভিস আমি এবাৰ গৈছোঁ মই প্ৰায় 13-14 দিন আছিলোঁ ইলেকশ্যন কেম্পেইনিঙত বাকি মই এনেও দিল্লীত বহু বছৰ আছিলোঁ আগতে মই 17 বছৰ আছিলোঁ দিল্লীত এইকাৰণে মই দিল্লীৰ প্ৰত্যেকটা অঞ্চল জানো ঝুগ্গি ঝোপৰি গোটেই অঞ্চলবিলাক মুছলিম এৰিয়াবিলাকত গৈছোঁ আপুনি চাব মুছলিম এৰিয়া ওখলা আছে চান্দনী চৌক আছে এইবিলাক প্ৰায় 7 শাহিনবাগ এৰিয়া এইবিলাক আছে কোনো ডেভেলপমেণ্টে হোৱা নাই তেওঁলোকে ভোট দিছে মুছলমানসকলে আকৌ বিজেপিক ভাল নাপায় ঠিক আছে না ভাবে যে বিজেপি আহিলেতো আমাক ক্ষতি কৰিব এইকাৰণে তেওঁলোকে কি কৰে য'ত পাৰে বিজেপিক হেৰাবৰ কাৰণে তেওঁলোকে ভোটটো দিয়ে দিল্লীত তেওঁলোকে কংগ্ৰেছক ভোট দিয়া নাই তেওঁলোকে আম আদমি পাৰ্টিক ভোট দিছে কিয় যে আম আদমি পাৰ্টি তেওঁলোকক সহায় কৰিব কাম কৰিব কিন্তু একোটো কৰা নাই খালি মাত্ৰ বিজেপিক মানে হেৰাব লাগে কাৰণে আম আদমি পাৰ্টিক ভোট দি আছে ইমান দিন ধৰি সেইকাৰণে মই প্ৰত্যেকটা অঞ্চলত গৈ দেখিছোঁ ৰাস্তা ঘাট নাই য'ত নিউ দিল্লী বুলি কয় সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ইহঁতৰ এটা পাৱাৰ আছে ডেভেলপমেণ্টৰ কাৰণে বাকি যেটো ষ্টেট অঞ্চল মানে লোকেল এডমিনিষ্ট্ৰেশ্যন যেটো দিল্লী এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত সেইবিলাক অঞ্চলত আপোনাৰ ৰাস্তা ঘাটে নাই নালা নৰ্দমা নাই মানুহৰ অৱস্থা খুবেই বেয়া খালি লিফ্ট সাৰ্ভিস চলি আছে যে আমি পানী ফ্ৰী কৰি দিম বিজুলী ফ্ৰী কৰি দিম এডুকেশ্যন একো সিস্টেমে নাই তাত সেইকাৰণে ইমান দিন পিছত ৰাইজে কিন্তু বুজি পাইছে এইটো খালি আমি গৈ পেলাই কাম কৰিছোঁ কাৰণে যে হৈছে এইটো নহয় মানুহে বুজি পাইছে যে অৰবিন্দ কেজৰিৱাল ইজ এ ভেৰি বিগ চিটাৰ আৰু চিটাৰ বুলি তেওঁক এবাৰ ঝাৰু দি মাৰি খেদি পঠাইছে আমি এটা পডকাষ্টত দেখিছিলোঁ অৰবিন্দ কেজৰিৱালে কৈছিলে দিল্লীত প্ৰাইভেট স্কুলৰ পৰা ষ্টুডেণ্ট আহি গভৰ্ণমেণ্ট স্কুলত এডমিশ্যন লৈছে এইটোলৈ আপুনি কি ক'ব যে কথাটো যদি আপুনি কৈছে ফৰৱাৰ্ড তেতিয়াহ'লে প্ৰাইভেটৰ ষ্টুডেণ্ট গভৰ্ণমেণ্টত কেনেকৈ আহিব এডমিশ্যন ল'বলৈ চাওক যেতিয়া ঘৰৰ দেউতা মাকৰ যেতিয়া কাম নাথাকিব ইনকাম নাথাকিব সি বেচাৰা পাব্লিক স্কুল এৰি পেলাই প্ৰাইভেট গভৰ্ণমেণ্টত যাবই লাগিব কথাটো বুজিছে নাই আৰু তাৰপিছত তেনেকুৱা মানুহ ধৰি পেলাই যদি ইণ্টাৰভিউ লৈ পেলাই টিভিত দেখাই থাকে সেইটো বহুত ডাঙৰ কথা নহয় আমাৰ অসমতো বহুত আছিলে যে ল'ৰা পঢ়ি আছে ডিপিএছত পঢ়ি আছে ৰয়েল গ্লোবেলত পঢ়ি আছে পিছত পইচা দিব পৰা নাই যেতিয়া 1 বছৰ 1.5 বছৰ পিছতে ল'ৰাটোক লৈ পেলাই গভৰ্ণমেণ্ট স্কুলত ভৰাই দিছে
সেইটো এটা বেলেগ কাৰণ হ'ব পাৰে সেইকাৰণে গভৰ্ণমেণ্ট স্কুল সোমাইছে বুলি যে গভৰ্ণমেণ্ট স্কুল ভাল হৈ গ'ল এইটো কোনো কথা নহয় কিন্তু এটা কথা ঠিক যে দিল্লীৰ যেটো এডুকেশ্যন প্যাটাৰ্ন য'ত CBSE আছে CBSE টো এনেও ভাল আৰু দিল্লীৰ মানুহ এনেও অলপ মানে এডভান্স তেওঁলোকে মানে সেন্ট্ৰেল স্কুল যিবিলাক আছে এইটো সেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কুল তো সেন্ট্ৰেল স্কুল বেলেগতো এনেও ভাল ময়ো সেন্ট্ৰেল স্কুলত পঢ়িছোঁ গভৰ্ণমেণ্ট স্কুলত পঢ়িছোঁ এইটো কি মানে এইটো কোনো যুক্তি হ'ব নোৱাৰে নহয় সেইকাৰণে মই ভাবোঁ যে আৰু দিল্লী চহৰটো কিমান ডাঙৰ দিল্লীত পপুলেশ্যন কিমান আমাৰ অসমত 126টা এছেম্বলি সিট আছে হয়নে নাই আমাৰ পপুলেশ্যন কিমান 3 crore 40 lakhs আৰু দিল্লীৰ কি আছে দিল্লীতো 1 কোটি 60 লাখ 1 কোটি 60 লাখ আৰু 3 কোটি 40 লাখ তাৰ মাজত আকৌ নিউ দিল্লী যেটো সেইটো সেন্ট্ৰেল গভৰ্ণমেণ্টে ডাইৰেক্টলি এডমিনিষ্ট্ৰেশ্যন চলায় আমাৰ দেশৰ ক্যাপিটেল এই কাৰণে ম্যাক্সিমাম পইচা খৰচ তাতেই হয় অটোমেটিক কাৰণ তাতে ব্ৰিজ বনাব লাগিব ৰাজপথ বনাব লাগিব গুটেই লিউটেন জোনৰ মেইনটেনেন্স তেওঁলোকে চাব লাগিব এই কাৰণে খৰচটো তেতিয়া দিল্লী এডমিনিষ্ট্ৰেশ্যনে কি কাম কৰি আছে তেওঁলোকৰ কি কাম আছে মই দিল্লীত মানে আপুনি ময়ূৰ বিহাৰ পিনে গুচি যাওক আপুনি ইষ্ট দিল্লীৰ পিনে গুচি যাওক আপুনি ৰাস্তাই নাপাব বিচাৰি ধুলি নালা নৰ্দমা পানী আপোনাৰ মানে জাটা অৱস্থা একদম আনহাইজেনিক কণ্ডিশ্যন ওখলাত যাব য'ত মুছলিম মানুহবিলাক থাকে মুছলমান মানুহবিলাকতো চকু বন্ধ কৰি গৈ আম আদমি পাৰ্টিক ভোট দিছে কিন্তু ওখলাৰ অৱস্থা গৈ চাবচোন কি অৱস্থা মুছলমান যিবিলাক মানে নেইবাৰহুড আছে মই এটা মোৰ যেটো সমষ্টি দিছিলে মোক মেহৰলি এই মেহৰলিটো আপোনাৰ এই কি বুলি কয় বসন্ত কুঞ্জত পৰে তো বসন্ত কুঞ্জৰ ওচৰত একদম তাতেই মানে মেইন পশ এৰিয়া এটা বস্তি আছে তাৰ নাম আছে বাঙালী বস্তি তো মোক বাঙালী মানে অসমৰ পৰা আহিছে বুলি মোক তাতে লৈ গ'ল মিটিঙত প্ৰায় ধৰক কিমান মানুহ হ'ব তেতিয়া 400-500 মান মানুহ হ'ব তো 400-500 মানুহ বহুত ডাঙৰ দিল্লীৰ কাৰণেতো বহুত ডাঙৰ না সেই মিটিঙত যেতিয়া মই সুধিছোঁ দেখা গৈছে বহুত মানুহ আমাৰ অসমৰ আছে অৰিজিনেল বহুত মানুহ আমাৰ এই ৱেষ্ট বেংগলৰ পৰা গৈছে আৰু তাতে ঘৰ কৰিছে তাতে আছে আৰু 500 জন মানুহ যদি আছে তাতে ধৰি লওক 300 জনেই মানে মুছলিম মানুহ ঠিক আছে তো মই ক'লো যে তোমালোকৰ ইয়াতে সব ব্যৱস্থা ভাল নেকি বলে স্যাৰ আপুনি নিজে আহি দেখিছে ৰাস্তাৰ কি অৱস্থা আমাৰ লগত কোনো এটা হাইজেনিক ব্যৱস্থা নাই ইয়াত যোৱাবাৰ আমি গোটেই আম আদমি পাৰ্টিক ভোট দিছোঁ এবাৰ আমি নিদিওঁ মুছলিম মানুহে কৈ আছে যে আমি এবাৰ আম আদমি পাৰ্টিক ভোট নিদিওঁ আপোনাৰ বাঙালী বস্তিত এই কাৰণে কেজৰিৱাল প্ৰতাৰণা কৰিছে কেজৰিৱাল যে ইমান চিটিং বাজ এটা মানুহ হ'ব পাৰে মই কিন্তু সপোনতো ভাবিব নোৱাৰো কাৰণ মানুহজন এটা বিউৰোক্ৰেট আছিলে হয়নে নাই তেওঁ শিক্ষা পাই পেলাই এটা পলিটিচিয়ান সকলৰ এটা বদনাম আছে যে শিক্ষা নাই গুণ্ডাগাৰ্দি কৰি থাকে ব্লেকাৰৰ কাম কৰি পেলাই পলিটিচিয়ান হৈ যায় কিন্তু এজন শিক্ষিত মানুহ পলিটিচিয়ান হোৱাৰ পিছত আন্না হাজাৰেক ঠগি পেলাই তেওঁ দিল্লীৰ ৰাইজক ঠগিল তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে আৰু এই আম আদমি পাৰ্টি আগন্তুক দিনত কিন্তু মুছি যাব আপোনাক কলো মুছি যাব আপুনি নেক্সট ইলেকশ্যনত বিচাৰি নাপাব এবাৰ যদি 22টা সিট জিকিছে অহা বছৰ আপুনি বিচাৰি নাপাব আম আদমি পাৰ্টি কাৰণ ৰাইজে গম পাই গ'ল না আসল কাহিনীটো খালি একমাত্ৰ এবাৰ এটা কাৰণত তেওঁলোকে 22টা সিট জিকিছে কাৰণ মুছলিম পপুলেশ্যন দিল্লীত প্ৰায় 13% আছে সেই 13% মুছলিমটো আকৌ বিজেপিক ভোট নিদিয়ে বিজেপিৰ পৰা গোটেই বেনিফিট লাগে ৰাস্তা বনাব লাগে আঁচনিবিলাক পাব লাগে সব পাব লাগে কিন্তু ভোটটো আমি বিজেপিক নিদিও ভোট আমি বেলেগক দিম সেইকাৰণে দি পেলাই কি লাভ পালে এতিয়া সেইকাৰণে মই ভাবোঁ যে খালি মানে অৰবিন্দ কেজৰিৱালটো বাৰু শিক্ষা পাই গ'ল কিন্তু এতিয়া মুছলিম সমাজে এইটো বুজিব লাগে যে আমি বিজেপিৰ লগত যাম নে আমি আমাৰ যেনেকৈ আমি ৰাজনীতি কৰি আছোঁ মৌলানা মৌলবীক লৈ পেলাই তেনেকৈ কৰি থাকিম সেইটো আগন্তুক দিনত তেওঁলোকে বিবেচনা কৰিব লাগিব আপুনি যেতিয়া এমএলএ আছিলে এটা একদম ট্ৰুথ কথা যেতিয়া আপুনি এমএলএ বা মিনিষ্টাৰ হৈ থাকে তেতিয়া ৰাইজৰ মৰম বহুত পোৱা যায় বা বহুত তেতিয়া ৰেছপেক্ট বহুত ফোন কল যেতিয়া সেই পদবীটো নাথাকে বা সেই এমএলএটো নাথাকাৰ পিছত আপুনি কেতিয়াবা ফিল কৰিছে না মোৰ আগত এনেকুৱা আছিলে বা এনেকুৱা মোক ফোন কল আহিছে বা এতিয়া আহা নাই কেতিয়াবা ফিল কৰিছে না আপুনি চাওক যেতিয়া মই বিধায়ক হ'লোঁ বিধায়ক হোৱাৰ পিছত কিন্তু মোৰ কোনো যে মানে এক্সট্ৰা দুটা হাত বাঢ়ি গ'ল দুটা চকু এক্সট্ৰা আহি গ'ল তেনেকুৱা একো হোৱা নাই সেইকাৰণে মোৰ তেনেকুৱা খুব কিন্তু এটা অথৰিটি আহি যায় যে হয় এতিয়া মই মোৰ ৰাইজৰ প্ৰতি মোৰ কাম কৰিব লাগিব এটা ৰাইজৰ আস্থাটো মই এতিয়া ধৰি ৰাখিব লাগিব so that মই যেন অন্যায় অপৰাধ নকৰোঁ তেওঁলোকৰ বিৰুদ্ধে কিন্তু তেতিয়াও মই বজাৰ কৰি আছিলোঁ মোৰ ঘৰৰ বজাৰখিনি তেতিয়াও মই নিজে গাড়ী চলাই আছিলোঁ
আজিও গাড়ী চলাই আছোঁ সেইকাৰণে মোৰ লাইফষ্টাইলত মোৰ কোনো প্ৰব্লেম অহা নাই আই হেভ গট ন' প্ৰব্লেম মোৰ ব্ৰেইনত সেইটো ধৰা নাই হা আৰু আজিও মই ভাবোঁ যে ৰাইজে মোক কিন্তু এম এল এ নিচিনাই মৰম কৰে মই যেতিয়া হুজাইত যাওঁ তেতিয়া নাই মোৰ ঘৰত যদি আপুনি ভিৰ চায় তেতিয়া আপুনি আচৰিত হৈ যাব যে এম এল এটো কোন সেইকাৰণে এইটো কথা ঠিক যে ৰাইজৰ লগত থাকিলে ৰাইজক যদি আমি মৰম কৰোঁ আৰু ৰাইজক যদি আমি চিটিং নকৰোঁ এই অৰবিন্দ কেজৰিৱালৰ নিচিনা তেতিয়াহ'লে কিন্তু ৰাইজ সদায় আপোনাৰ লগত থাকিব সেইটো মই নিজে উপভোগ কৰিছোঁ এটা কথা ঠিক যেতিয়া মই টিকেট পোৱা নাই তেতিয়া কিন্তু বাংলাদেশী মুছলমানসকল তেওঁলোকে কিন্তু খুব ভাল পালে তেওঁলোকে খুব বম চম ফুটালে কথাটো বুজিছে নাই আৰু নট অনলি ডেট এজন বাংলাদেশী মুছলমানে মোক ফোন কৰিলে ঠিক আছে নাই ফোন কৰি কিবা কিবি ক'লে আৰু মানে মই ভাবিছোঁ হ'ব ঠিক আছে এইবিলাকতো চলি থাকে আৰু মই ক'লো ভাই তোক ধৰ্মকতো মই গালি দিয়া নাই তই মোক আকৌ এনেকৈ কিয় গালি পাৰি আছোঁ মইতো তোমাৰ লগত যদি অলপ চৰিত্ৰটো পৰিৱৰ্তন কৰা তেতিয়া মই ভাবোঁ যে সামাজিকভাৱে তোমালোকৰ গ্ৰহণযোগ্যতা বাঢ়ি যাব হয় নাই সমাজত সেইখিনি কৰিব চেষ্টা কৰা মই সেইটোৰ কাৰণে লাগি আছোঁ কৰা তোমালোক এদিন কি হ'ল মোৰ ফেচবুকত এটা ল'ৰাই মেছেজ দিলে যে আগতে যেতিয়া আপুনি বিধায়ক আছিলে আপোনাক আমি ছাৰ বুলি কৈছিলোঁ ঠিক আছে নাই এতিয়াতো আপুনি বিধায়ক নহয় এতিয়া আপোনাক কি বুলি মাতিম আৰু এটা ইমজি দিছে যে হাঁহি ঠাট্টা কৰা যে হাঁহি এটা সেইটো দি দিছে আৰু ল'ৰাটো কিবা পাহৰি গ'লো কিবা আলী নে আহমেদ কিবা তেনেকৈ আছিল আপোনাৰ সমষ্টিৰ নে বেলেগ নাজানো এইবিলাক ফেচবুকত মানে কিবা বাংলাদেশী মুছলমানেই হ'ব আলী আহমেদ বুলি তাৰ টাইটেল আৰু কৈছে যে এতিয়া আপোনাক কি বুলি মাতিম তো মই অলপ দুখ পালোঁ মই তাৰমানে এইটো ইহঁতে খুব মজা পালে তাৰমানে মই যেতিয়া বিধায়ক নহয় আগতে ছাৰ বুলি মাতিছোঁ এতিয়া আপোনাক কি বুলি মাতিম তেতিয়া মই এটা ৰিপ্লাই দিলোঁ কি কওকচোন জমদূত বুলি মাতিবা জমদূত আৰু সেইটো ইমান ভাইৰেল হৈ গ'ল আচৰিত একদম পুৰা ইণ্ডিয়া ভাইৰেল হৈ গ'ল যে আগতে তোমালোকে যেতিয়া মই এম এল এ আছিলোঁ তেতিয়া ছাৰ বুলি মাতিছা এতিয়া কি বুলি মাতিম ঠিক আছে মই অপশ্যনটো দিলোঁ জমদূত বুলি মাতিবা কথাটো কৈছে নাই সেইকাৰণে এনেকৈ নহয় কথাটো হ'ল কি আমি এটা শান্তি এটা ভাতৃত্ব পৰিৱেশত থাকিব সকলোৱে বিচাৰে লাইফ ইজ ভেৰি শ্বৰ্ট মইতো ক'লোঁ নহয় চকু বন্ধ কৰিলে কাৰো কোনো নহয় অহা মৰি যোৱাৰ পিছত মই নেক্সট টাইম মই আকৌ জন্ম ল'ম নে নলওঁ সেইটো নাজানো আৰু যদি জন্ম লওঁ মই কোনটো কাৰ ঘৰত জন্ম ল'ম সেইটোও মই নাজানো ঠিক নাই কিন্তু যিমান মানে আমাৰ ঝামেলা এইটো জন্মতে সেইকাৰণে চেষ্টা কৰোঁ যে সকলো লগত যেন ভালকৈ থাকিব পাৰোঁ বাকী যিটো মই বাংলাদেশী মুছলমানৰ যিটো ইছ্যু সেইটো পলিটিকেল ইছ্যু নহয় ইট ইজ এ ছ'চিয়েল ইছ্যু ছ'চিয়েলি যদি তেওঁলোকে যদি নিজৰ অলপ পৰিৱৰ্তন কৰে আজি আপুনি পুলিচ ষ্টেচনত যাব ক্ৰাইম ৰেটটো কাৰ বেছি আছে আপুনি চাই লওক এইটো মোৰ কথা নহয় আপুনি অসমৰ যিকোনো এটা পুলিচ ষ্টেচনত যাওকচোন মই যেতিয়া বিধায়ক আছিলোঁ ৰাতি যদি ফোন আহিছে মেক্সিমাম মুছলিম মানুহৰে ফোন আহিছে বা মহিলাৰ ফোন আহিছে দাদা আমাক অত্যাচাৰ কৰিছে আমাৰ এনেকৈ মাৰি দিলে আমাৰ ভাতৃক আঘাত কৰিলে আমাৰ এনেকৈ বেৰা ভাঙি দিলে আমাৰ ঘৰ এনেকৈ জ্বলাই দিলে এইবিলাক মেক্সিমাম 100টা যদি কেছ মই ছল্ভ কৰিছোঁ তাতে 80 আপুনি ধৰি লওক যে মুছলমান মানুহৰে কেছ মই ছল্ভ কৰিবলগীয়া হয় আমুকৰ ছোৱালী তামুকৰ লগত পলাই গ'ল তামুকৰ ল'ৰা তামুকক মাৰ্ডাৰ কৰি দিলে এইটো কি সমাজ ব্যৱস্থা সেইকাৰণে মই ভাবোঁ যে ভাৰতবৰ্ষত চৰকাৰে সকলোৰ কাৰণে ইকুৱেল এটা কি বুলি কয় আঁচনিবিলাক দি আছে এডুকেশ্যন ছিষ্টেম দি আছে সকলোৱে উপভোগ কৰিব লাগে ল'ব লাগে তাৰ বেনিফিটটো ল'ব লাগে আপোনাৰ ল'ৰা ছোৱালীক আপুনি মাদ্ৰাছাত পঢ়াব বাকীবিলাকে ভাল এটা স্কুলত গৈ পঢ়িব তা আপোনাৰ চিন্তাধাৰা আৰু এই ল'ৰা ছোৱালীৰ চিন্তাধাৰাটো বেলেগ হ'বই হয়নে নাই এতিয়া মই এটা গভৰ্ণমেণ্ট স্কুলত পঢ়িছোঁ ধৰক বা ধৰক মই এটা প্ৰাইভেট স্কুলতো পঢ়িছোঁ ধৰক মোক তাতে শিকাইছে বিজ্ঞানৰ কথা শিকাইছে মেথমেটিক্সৰ কথা শিকাইছে ভাৰতৰ ইতিহাসৰ কথা শিকাইছে মানে ইণ্টাৰনেশ্যনেল পলিটিক্সৰ কথা শিকাইছে আৰু ইয়াতে শিকাই আছে যে আপুনি কেনেকৈ মৌলানা আৰু মৌলবী হ'ব তো চিন্তাৰটো পৰিৱৰ্তনটো হ'বই আৰু সেইটো দুটা সমাজ কেনেকৈ মিলিব পাৰে গতিকে এই দুটা সমাজ যদি মিলি পেলাই ভাতৃত্ববোধেৰে যদি থাকিব লাগে তেতিয়াহ'লে এডুকেশ্যন ছিষ্টেমটো এক কৰিব লাগিব 100% ঠিক আছে নাই মুছলমানৰ মই এটা বস্তু দেখিছোঁ কি বিশেষকৈ বাংলাদেশী মুছলমান তেওঁলোকে সংবিধানৰ কথাটো বেছি কৈ থাকে তো সংবিধানটো কৈ আছে ছেকুলাৰ তো ছেকুলাৰ যদি হৈ আছে তো আপুনি পোছাকটো কিয় পিন্ধি আছে মুছলমানৰ নিচিনা আজি মই আপোনাৰ ইয়াত আহিছোঁ ধৰক মই এইখিনি পিন্ধি আহিছোঁ মই খ্ৰীষ্টান মই হিন্দু নে মুছলিম আপুনি মোৰ পোছাকৰ পৰা গম পাব জানো নাপায় কিন্তু আপুনি যিবিলাক মৌলানা মৌলবী বা মেক্সিমাম মুছলিম মানুহ যিসকল আছে তেওঁলোকে আজিকালি টুপি পিন্ধা আৰম্ভ কৰি দিলে দেখিলে ৰাস্তাত গম পাব এইটো মুছলিম মানুহ গৈ আছে এইটো কি ছেকুলাৰ
হ'ল নেকি? এইটোতো সেকুলাৰ নহয়। সেইকাৰণে মুছলিম কৰিলে এইটো ভাল, হিন্দুৱে কৰিলে এইটো বেয়া। হিন্দুৱে যদি গেৰুৱা কাপোৰ পিন্ধি পেলাই ৰাস্তাত ওলায় তেতিয়াহ'লে বেয়া হৈ যাব, আৰু মুছলমানে যদি টুপি লুংগি পেলাই ওলায় তেতিয়াহ'লে এইটো তেওঁৰ ধৰ্ম ৰক্ষা হ'ল। সেইটোতো একেটা নহ'ল নহয়। যদি সঁচাকৈ সংবিধান মানিব লাগে, ইট শুড বি ইকুৱেল ফৰ এভৰিৱান। আপুনি একপিনে ক'ব মুছলিম ল, আনপিনে ক'ব এওঁলোকে হিন্দু মানুহেতো সংবিধান নামানে। আৰে সংবিধান তেতিয়া মানিম যেতিয়া আপোনাৰ মুছলিম ল আপুনি ত্যাগ কৰি পেলাই ভাৰতৰ সংবিধানটো পূৰ্ণাংগভাৱে আপুনি গ্ৰহণ কৰিব, তেতিয়াহে আমি ক'ম যে হয় আমি সকলোৱে ইকুৱেল বুলি। আপোনাৰ ব্যক্তিগত মুছলিম মানুহৰ লগত কেনেকুৱা সম্পৰ্ক? এনেইতো ভাল, খুবেই ভাল। মোৰতো কোনো মই মানুহ হিচাপে চাওঁ। মই একজন মুছলমানক মুছলমান হিচাপে দেখা নাই, মই এজন মানুহ হিচাপে চাওঁ। কিন্তু তেওঁৰ যেতিয়া গোৰামীটো মই দেখা পাওঁ তেতিয়া মোৰ খং উঠে। কথাটো বুজিছে নাই? গোৰামীৰ বাহিৰে আপুনি যদি মোক গোৰামী দেখায় তেতিয়া মোৰো ভাল নালাগিব, কিন্তু আপুনি যদি নৰ্মেল হিউমেন বিং হিচাপে চলি থাকে মোৰ কি প্ৰব্লেম আছে? দেট ইজ ন' প্ৰব্লেম। ধৰক এক্সাম্পল এটা, আপুনি MLA থাকোঁতে আপোনাৰ সমষ্টিৰ কোনোবা মুছলমান আপোনাৰ লগতে থাকে, সেই মানুহজন আপুনি গোৰামী দেখিলে কেতিয়াবা, তাক আপুনি কি কৰিছিলে? নাই চাওক, এতিয়া মোৰ বহুত বন্ধু আছে। এতিয়া মই যেতিয়া কলেজত পঢ়ি আছোঁ, মোৰ এজন বন্ধু আছে সদাকাত আলী চৌধুৰী, ঠিক আছে নাই? তাৰ লগতে একেলগত ঘূৰা ফুৰা, আমি আমাৰ এটা NGO আছিলে USCS, ইউনাইটেড ছ'চিঅ' কালচাৰ ছ'চাইটি। আমি গুৱাহাটীত বহুত ধৰণৰ কাম কৰিছোঁ। আমি ড্ৰাগছৰ বিৰুদ্ধে সেই সময়ত এইটো কিমান চনত হ'ব, 1987, 88, 89, সেই সময়তে আমি ড্ৰাগছৰ বিৰুদ্ধে আমি যুঁজি আছোঁ গুৱাহাটীত, সদাকাত আলী চৌধুৰী আৰু মই। তাৰপিছত যেনে মই যেতিয়া MLA হ'লোঁ, আমাৰ হোজাইতো যেনেকৈ বহুত মুছলিম পৰিয়াল আছে, তাহাঁতৰ লগত মোৰ ভাল সম্পৰ্ক। এজন মানুহ আছে আমাৰ হুমায়ুন চৌধুৰী, তেওঁকতো মই এইটোও কৈ থাকোঁ যে আপুনি কি নাম ৰাখিলে এইটো হুমায়ুন, আৰু হুমায়ুনটো এইটোতো মোগলৰ, মানে এনেকৈ জোকাই থাকোঁ। কিন্তু মোৰ লগত বিৰাট এই কেইদিনমান আগতে এটা মানে জাষ্ট এই যে চলি থাকে যে নেটত আপোনাৰ ফেচবুকত যে আগন্তুক দিনত কেণ্ডিডেট কোন হ'ব, হোজাইত কোন হ'ব, এই মানুহজন লিখিছে শিলাদিত্যক আকৌ কেণ্ডিডেট কৰিব লাগে হুমায়ুন চৌধুৰীয়ে। মই আচৰিত পাইছোঁ। মই তেখেতক ফোন কৰি কৈছোঁ, দাদা মই আপোনাক মানি গৈছোঁ, আপুনি যে এনেকৈ লিখিলে নে নাই, আপোনাৰ কি অলপ দুখ নালাগে মই যে এনেকৈ গালি পাই থাকিব? নাই নাই, আপুনিতো আমাক গালি নাপাৰে নহয়, আপুনিতো যিবিলাক মানুহৰ চৰিত্ৰহীন তেওঁলোককহে গালি পাৰি আছে, আৰু এইটোতো সঁচা কথা যে তেওঁলোকৰতো পৰিৱৰ্তনৰ দৰকাৰ। কথাটো বুজিছে নাই? সেইকাৰণে মোৰ লগত এইটো কোনো, মই যেতিয়া MLA আছিলোঁ মুছলিম এৰিয়াবিলাকত ইকুৱেলি ডেভেলপমেণ্ট পাইছে। যদি হিন্দু এৰিয়াটো ৰাস্তা ঘাট বনাইছোঁ তো মুছলিম এৰিয়াটো বনাইছোঁ। যদি হিন্দু ল'ৰা ছোৱালীয়ে যদি ফাইনেন্সিয়েল বেনিফিট পাইছে শিক্ষাৰ কাৰণে, ঠিক আছে নাই, মুছলিম ল'ৰা ছোৱালীয়েও পাইছে। যদি কেঞ্চাৰ পেচেণ্ট বা অন্যান্য পেচেণ্টৰ কাৰণে আমি পইচা দিছোঁ, টকা দিছোঁ, মানে তেওঁলোকৰ ট্ৰিটমেণ্টৰ কাৰণে, ইকুৱেলি মুছলিম মহিলাসকলে বা পুৰুষসকলে তেনেকৈ টকা পাইছে। কোনো ক'ব নোৱাৰে যে শিলাদিত্যই ডিছক্ৰিমিনেট কৰিছে বুলি। মানুহ হিচাপে মই কাকো ডিছক্ৰিমিনেট কৰা নাই। পলিটিকেলি অলপ খং এইকাৰণে উঠে কাৰণ মুছলিম সমাজৰ এটা মানে মাইণ্ডছেট বনাই লৈছে যে আমি বিজেপিক কেতিয়াও ভোট নিদিওঁ। এই মাইণ্ডছেটটো তেওঁলোকে যদি সলনি কৰিব পাৰে, মই ভাবোঁ ভাৰতবৰ্ষৰ আৰু দ্বিতীয় কোনো সমস্যাই নাথাকিব। কিন্তু সেই মাইণ্ডছেটটো সলনি কোনে কৰিব? কাৰণ মৌলানা মৌলবীসকলে কেতিয়াও হ'বলৈ নিদিয়ে, আৰু তেওঁলোকে আৰবৰ হিচাপত চলি থাকে। আমাৰ যিসকল প্ৰকৃত ভাৰতীয় মুছলমান, প্ৰাকৃত এই মাটিৰ পৰা তেওঁলোকৰ জন্ম, ঠিক নাই, যিসকল অৰিজিনেল হিন্দু আছিলে, তেওঁলোকে মিলিব বিচাৰিলেও এই মৌলানা মৌলবীসকলে মিলিব নিদিয়ে, কাৰণ তাৰ নিৰ্দেশনাটো আহে আৰবৰ পৰা। তে আৰবে চলাব নেকি আমাৰ মুছলমানসকলক? আমাৰ মুছলমানসকল যিকেইটা হৈ গৈছে, তেওঁলোকে যদি হিন্দু ধৰ্মত যদি ঘূৰি আহিব বিচাৰে এইটো তেওঁলোকৰ ব্যক্তিগত কথা, আৰু যদি নাহে তেতিয়াহ'লে তেওঁলোকে কমচে কম হিন্দুৰ কালচাৰ যিটো সেইটো পালন কৰক। আমাৰ ভাৰতবৰ্ষত আমাৰ লে লাডাখ, তাতে সিন্ধু নদী আছে। আমাৰ চিভিলাইজেশ্যন কোৱা হয় যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা আমাৰ ইণ্ডিয়ান চিভিলাইজেশ্যন সিন্ধু নদীৰ পৰাই তেওঁৰ জন্ম, হয়নে? সেইকাৰণে প্ৰত্যেক বছৰ তাতে এটা মেলা হয়। হিমালয় পৰিবাৰ বুলি এটা সংগঠন আছে, আৰু হিমালয় পৰিবাৰৰ পৰা তাতে এটা ডাঙৰ প্ৰগ্ৰাম পতা হয়, সিন্ধু দৰ্শন যাত্ৰা। সেইটো আপোনাৰ জুন মাহত 22 তাৰিখৰ পৰা আৰম্ভ হয়, 27 তাৰিখত সমাপন হয়। তাতে বহুত মুছলমান মানুহ আহে, আৰু তেওঁলোকে নিজে বক্তব্য ৰাখে যে কয় যে আমি ইয়াত আহিছোঁ কাৰণ আমাৰ উৎপত্তি ইয়াৰ পৰা, আমাৰ যিটো চিভিলাইজেশ্যন তাৰ উৎপত্তি ইয়াৰ পৰা, আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা হিন্দু চিভিলাইজেশ্যন ষ্টাৰ্টছ ফ্ৰম হিয়াৰ। আমি কি ধৰ্ম পিছতে লৈছোঁ এইটো পিছৰ কথা, কিন্তু চিভিলাইজেশ্যনটো আমাৰ ইয়াৰে। তা আমি এইটো সভ্যতাক আমি এৰি ক'ত যাব পাৰোঁ? আমি কি এতিয়া মেছ'পটিয়ান চিভিলাইজেশ্যন যাম নেকি? আমি কিবা মানে গ্ৰীক চিভিলাইজেশ্যনত যাম নেকি? আৰে ভাই, আমি ইণ্ডিয়ান, আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনেই আমাৰ সভ্যতা, হয়নে নাই?
তো এইকাৰণে এই ধৰণৰ চিন্তাধাৰা মানসিকতা মানুহ কিন্তু মুছলমান মানুহৰ মাজত আছে আৰু এই মানসিকতা যদি বাকী গোটেই মুছলমান মানুহৰ মাজত আহি যায় ভাৰতবৰ্ষৰ একো প্ৰব্লেমেই নাথাকিব ভাৰতবৰ্ষতে হিন্দুৱেতো আপোনাৰ সেই 1947 কোৱা নাই নহয় যে আমি এইটো হিন্দু ৰাষ্ট্ৰ বনাই দিম বুলি কৈছিল নেকি কিবা আন্দোলন হৈছিল নেকি যে 1947 যেতিয়া পাকিস্তান আৰু ইষ্ট পাকিস্তান ওয়েষ্ট পাকিস্তান বনাইছে দুটা মুছলিম ৰাষ্ট্ৰ বনাইছে আমি ভাৰতবৰ্ষক আমি হিন্দু ৰাষ্ট্ৰ বনাব লাগিব 1947 কোনো আন্দোলন কৰা নাই কৰিছে নেকি তাৰমানে কি মেজৰিটি হিন্দু হোৱাৰ পিছতো তেওঁলোকে মুছলমানক ইয়াত থাকিবৰ কাৰণে তেওঁলোকে ৰেড কাৰ্পেট ৰঙা দৰিচা পাৰি দিছে পাৰিছে নাই তে সেইটোৰ কাৰণেতো কমসে কম মুছলমান মানুহসকলে তেওঁলোকৰটো গুড জেষ্টাৰটো দেখাব লাগে না মৰমটো দেখাব লাগে না নাই আপোনাক মই আৰু এটা কথা সুধো এতিয়া আপোনাৰ 5 বছৰ কাৰ্যকাল থাকোতে এমএলএ কাৰ্যকাল থাকোতে কিমানখিনি উন্নত কৰিছিল হুজাই আৰু আজি ৰামকৃষ্ণ ঘোষ আছে তেখেতে কিমানখিনি উন্নত কৰিছে আপোনাৰ হুজাই সমষ্টিক অকমান যদি কোৱা সেইটো কোৱাটো টান হ'ব কাৰণ কথা হৈছে দুয়োজন আমি বিজেপিৰ পৰা আছিলো দুয়োজনে একে চৰকাৰৰ আমি হয়নে নাই এই কাৰণে কোনে বেছি কৰিছে কোনে কম কৰিছে সেইটো মই নকওঁ আপোনাদের কি কৰিছিল আপুনি মেন কি কৰিছিল সব মই বিধায়ক থাকতে মোৰ কাৰণ মোৰ জন্ম হৈছে গুৱাহাটীত আৰু মোৰ পলিটিক্যাল মানে ওয়ার্ক প্লেস হৈছে হুজাই এই কাৰণে মোৰ এটা মানে মনৰ ভিতৰত এটা আছিলে যে যেনেকৈ কৃষ্ণৰ দুটা মা আছিলে এজন জন্মদাতা মা আৰু এজন লালন পালন কৰাৰ মা হুজাই হৈছে মোৰ লালন পালন কৰা মা এইকাৰণে মোৰ কৰ্তব্যটো বেছি এইকাৰণে মই সদায় এটা মনত ৰাখিছিলো যে মই জানে প্ৰাণে মই হুজাইৰ উন্নয়নৰ কাৰণে কাম কৰি যাম আৰু এই 5টা বছৰ মই কেনেকৈ হুজাইক এটা ভাল দিশত লৈ যাব পাৰো তাৰ এটা চিন্তা আছিলে সেই মৰ্মে আপুনি চাব পাৰে গৈ 80% মেজৰ ৰাস্তা ৰোডস মই কমপ্লিট কৰিলো আপোনাৰ নীলবাগানৰ পৰা হুজাই আগতে মানুহ গাড়ী লৈ যাব নোৱাৰে 40 মিনিট লাগে এতিয়া আপুনি 10 মিনিটত যাব পাৰে এনেকুৱা ৰাস্তা বনোৱা হৈছে আৰু সেই সময়ত মোৰ কাৰ্যকালতে এই নীলবাগানৰ পৰা হুজাই ৰাস্তাটো আমি আসাম মালাত ধৰিলো এতিয়া আপোনাৰ 4 লেন হৈ আছে দুৰ্ভাগ্য যে মই বিধায়ক নাই কিন্তু 4 লেন এটা ৰাস্তা কাম চলি আছে মোৰ সময়তে স্যাংশন কৰা আপোনাৰ জুৰা পুখুৰীৰ পৰা হুজাই আপোনাৰ পেভাৰ ব্লকৰ ৰাস্তা ভাবিব নোৱাৰে যে 11 কিলোমিটাৰ ৰাস্তা আমি পেভাৰ ব্লকত বনাইছো ঠিক আছে তেনেকুৱা বিভিন্ন গাঁৱত যিবিলাক মেজৰ ৰাস্তা আছে আমি কমপ্লিট কৰিছো তাৰ পিছত ইউনিভাৰ্সিটি আমি আনিলো মোৰ কাৰ্যকালত আপোনাৰ ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্সিটি আমি একদম মানে ওয়াৰ ফুটিংত হুজাই কলেজটো আমি আপগ্ৰেড কৰি পেলাই তাতে ইউনিভাৰ্সিটি আমি আৰম্ভ কৰি দিলো মোৰ কাৰ্যকালত তাৰপিছত ষ্টেডিয়াম বনালো স্বামী বিবেকানন্দ ক্ৰীড়াংগন মোৰ যেটো আপোনাৰ সিগনেচাৰ প্ৰজেক্ট আছে হেতু আমি ক্ৰীড়াংগনটো বনালো তাৰপিছত আমি আপোনাৰ এই কি বুলি কয় হস্পিটেল সিভিল হস্পিটেলৰ আগতে কংগ্ৰেছ পিৰিয়ডত 3বাৰ তেওঁলোকে ফাউণ্ডেশ্যন ষ্টোন লে কৰিছে কিন্তু বনাব পৰা নাই মই এবাৰতে ফাউণ্ডেশ্যন ষ্টোনো বনাইছো আৰু মানে 2 বছৰৰ ভিতৰতে গোটেই হস্পিটেল হেক কৰি আৰম্ভ কৰি ইনগ্ৰেচন মানে ফলকো আমাৰ তাতে মাৰা আছে আৰু তাৰ কাৰণে হসা কথা ক'ব গলে মই ধন্যবাদ দিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত ফাইনান্স মিনিষ্টাৰ আছিল তেখেত হেলথ মিনিষ্টাৰ আছিল তেখেত এডুকেশ্যন মিনিষ্টাৰ আছিল তেখেত পিডব্লিউডি মিনিষ্টাৰ আছিল আৰু তাৰ কাৰণে আজি হুজাই ইমান উন্নতি আমি দেখা পাইছো তেওঁ যদি সহায় নকৰিলেহেঁতেন তেতিয়া হলে বা আমাৰ সেই সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যদি সাপোৰ্ট নকৰিলেহেঁতেন আমি কিন্তু হুজাইৰ উন্নতি কৰিব নোৱাৰিলোহেঁতেন এই কাৰণে মই ধন্যবাদ দিছো বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁৰ যেটো মানে চিন্তাধাৰা তেওঁ যদি মানে এই হস্পিটেলৰ ক্ষেত্ৰত যদি মোক সাপোৰ্ট নকৰিলেহেঁতেন 2 বছৰৰ ভিতৰত আমি হস্পিটেল সম্ভৱে নহয় ভাৰতবৰ্ষৰ কোটো আপুনি 2 বছৰৰ ভিতৰতে এটা সিভিল হস্পিটেল 200 বেডৰ সিভিল হস্পিটেল বনাব নোৱাৰে তাৰপিছত মই সিনেমা হলৰ কাৰণে আৰম্ভ কৰিলো কাৰণ লৰা ছোৱালীবে ক'ব যাব লাগিব হুজাইত এটা পাৰ্ক নাই আমি পাৰ্ক এটা ডেভেলপ কৰিলো ইকো পাৰ্ক জোৰা পুখুৰীত তাৰ পিছত আপোনাৰ ষ্টাৰ্টিংতে আমি ভলভো বাছ আৰম্ভ কৰিলো ফ্ৰম হুজাই টু গুৱাহাটী কাৰণ ৰাইজৰ আহিবৰ কাৰণে এটা সুবিধা কৰিব লাগিব তেখেতে বিভিন্ন ধৰণৰ কাম হৈছে আপোনাৰ হুজাই টাউনত এটা এফআৰইউ আছে হস্পিটেল সৰু হস্পিটেল হেতু আপগ্ৰেড কৰি পেলাই নতুন বিল্ডিং আমি বনালো তাতে আমাৰ ফ্লাইওভাৰ মোৰ কাৰ্যকালত 3টা ফ্লাইওভাৰ এটো মানে মোৰো কেতিয়াবা ভাবো যে এটো হসাকে হল নে 3টা ফ্লাইওভাৰ হুজাইত এটা
আৰু লংকাত 2টা কিন্তু হোজাইটো অলপ দেৰিকৈ আৰম্ভ হ'ল কাৰণ মানে ক'ব পাৰে যে 2 বছৰ বা 3 বছৰ ডিলে হ'ল কমপ্লিট কৰাতে আৰু লংকাটো এটাটো আৰম্ভ হৈ গৈছে এটা এতিয়াও কাম চলি আছে এইটো ডিলে হ'ল এইটো হৈ যাব লাগিছিল আৰু 2-3 বছৰ আগতে বাৰু কিন্তু 3টা আমি ফ্লাইঅভাৰ পালোঁ সেইকাৰণে বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট হৈছে হোজাইত এটা ডাঙৰ ফেচ লিফ্ট আহি গ'ল আৰু এইকাৰণে মই টিকেট নোপোৱাৰ পিছতো বিজেপি তাতে জিকিছে সেইটোৱে ডাঙৰ এটা প্ৰমাণ যে আমি কাম কৰিছোঁ কাৰণে আমাক মানে নেক্সটটো টিকেট মানে বেলেগেও টিকেট পোৱাৰ পিছতো জিকিছে সেইটো এটা বহুত ডাঙৰ কথা সেইকাৰণে মই ধন্যবাদ দিওঁ আমাৰ বিজেপি নেতৃবৰ্গক যে তেওঁলোকে যিটো ছাপোৰ্ট দিছিলে এইটো 5 বছৰত মোৰ যে কাৰ্যকালত তাৰ কাৰণে ৰাইজৰ এটা আস্থা বাঢ়িছে বিজেপিৰ ওপৰত আৰু আজি সেই মৰ্মে বিজেপিৰ আমি বিধায়ক পাই গৈছোঁ তাতে ৰাজনীতিকৰ বাহিৰে সময় পালে কি কৰে কি ক'লে মানে ৰাজনীতিক পলিটিক্স কৰাৰ বাহিৰে সময় পালে কি কৰে মানে ৰাজনীতিৰ বাহিৰে কি কৰে বাহিৰে সঁচা কথা ক'ব গ'লে মই ঘৰত যেতিয়া সোমাওঁ পলিটিক্সটো বন্ধ হৈ যায় দৰ্জাটো বন্ধ হোৱাৰ লগে লগে পলিটিক্সটো বন্ধ হৈ যায় এতিয়া মই ঘৰৰ মানুহৰ লগতে আছোঁ কেতিয়াবা ফোন চোন আহিলেতো কথা পাতিব লাগে তাৰ কাৰণে মোৰ বেলেগ এটা ৰুম আছে তাতে মই কিন্তু ঘৰৰ মানুহ মই ডিষ্টাৰ্ব নকৰোঁ মই যাৰ লগত যেনেকৈ এতিয়া মই ভাবিছিলোঁ আজি ইয়াতে পলিটিক্সৰ আলোচনা কম হ'ব কিন্তু দেখিছোঁ পলিটিক্সৰ আলোচনা বেছি নন পলিটিকেল কি পডকাষ্ট ভাল লাগিছে যে নন পলিটিকেল পডকাষ্ট পলিটিকেল মানুহক মাতি পলিটিক্সৰ কথা পতা দেট ইজ অলছ' গুড হয় নাই ইট ইজ অলছ' এ ব্ৰেণ্ডিং তো এনেকুৱা মানে মই বজাৰ কৰি ভাল পাওঁ ফুৰি ভাল পাওঁ মই খুব ঘূৰি থাকোঁ মই এটা জেগাত বেছি দিন থাকিব নোৱাৰোঁ গুৱাহাটীত আহিলে ধৰক 2-3 দিন পিছতে আকৌ মোৰ যাবই লাগিব হোজাইত গ'লে 2-3 দিন থকাৰ পিছত আকৌ বেলেগ কৰিব যাব মই ঘূৰি ফুৰি ভাল পাওঁ আৰু এইকাৰণে মোৰ মানে মানুহৰ লগত এটা ভাল সম্পৰ্ক মই পাৰ্চনেলি গৈ থাকোঁ আৰু যাব পাৰিলে ভাল আছিলে কিন্তু এটা কথা ঠিক ফাইনেন্সিয়েলি ষ্ট্ৰং হ'ব লাগে এজন পলিটিচিয়ানৰ মই বেচিকেলি ফুল টাইম পলিটিচিয়ান মই কোনো বিজনেছ নকৰোঁ মোৰ কোনো ধৰণৰ বিজনেছ নাই দোকানপাট নাই বা এজেঞ্চি নাই গেছ এজেঞ্চি নাই পেট্ৰল পাম্প নাই একো নাই জিৰ' সঁচা একদম সঁচা আৰু শিলাদিত্য দেৱ হিচাপে আপুনি যদি যায় গৈ পেলাই মোৰ যদি ইনকাম টেক্স ফাইল চায় তেতিয়া আপুনি গম পাই যাব যে শিলাদিত্য ইজ এ থৰ' পলিটিচিয়ান মানে ফুল টাইম পলিটিচিয়ান ৰাইজৰ কাৰণে মোৰ দেউতাই কৈছিলে হয় ভাল বিজনেছমেন হওক বা ভাল চাকৰি কৰ আৰু নহ'লে চব বাদ দি পেলাই খালি ৰাইজৰ সেৱা কৰ পলিটিক্স কৰ সব বস্তু মিক্স নকৰিবি মিক্স কৰিলে চুৰ হবি ঠিক আছে নাই তেতিয়া চুৰি কৰা ডকাইতি কৰা এইবিলাক কমিশ্যন খোৱা এইবিলাক থাকিব একদম নাযাবি যদি অন্তৰৰ পৰা ৰাইজৰ কাৰণে কৰিব পাৰ কৰ আৰু নহ'লে বিজনেছ কৰ সেইকাৰণে মই দেউতাৰ সেই বস্তুটো ধৰিছোঁ পালন কৰিছোঁ মই কোনো বিজনেছত হাত দিয়া নাই কাৰণ এজন বিধায়ক হিচাপে মোৰ স্কোপ আছিলে হয়নে নাই বহুত আছিল মই হোটেল কৰিব পাৰিলোঁ হয় মাটি কিনি পেলাই কিবা পেট্ৰল পাম্প কৰিব পাৰিলোঁ হয় মই গেছ এজেঞ্চি এখন ল'ব পাৰিলোঁ হয় মোৰ কিমান মানে চিনাকি মানুহসকলক মই পেট্ৰল পাম্প গেছ এজেঞ্চি চব কৰি দিছোঁ মোৰ এটা পাৰ্টনাৰশ্বিপ পৰ্যন্ত নাই মোক বহুতে কয় আৰে মোৰ লগত পাৰ্টনাৰত কাম কৰা নাই মইতো চেলেঞ্জ কৰিছোঁ মই প্ৰমাণ কৰি দিয়ক যে মই ক'ৰবাত পাৰ্টনাৰ আছোঁ ক'তো পাৰ্টনাৰশ্বিপ নাই ইভেন কি মোৰ লাইফ ইঞ্চুৰেঞ্চ পৰ্যন্ত নাই চব বন্ধ কৰি দিছোঁ কি হ'ব তো এইকাৰণে কথাটো হ'ল যে এই জীৱনকালত যিমান দিন আছোঁ আৰু কিমান দিন বাচি থাকিম এই মুহূৰ্তটো মৰি যাব পাৰোঁ বা আৰু 20 বছৰো বাচি থাকিব পাৰোঁ এই জীৱন আৰু যিখিনি বাকী ৰৈ গৈছে আৰু যদি কিবা কৰি যাব পাৰোঁ ৰাইজৰ কাৰণে নিশ্চয় কৰি যাম সেইটোৱে মোৰ মানে ইচ্ছা আৰু বাকী মোৰ কোনো লাইবিলিটি নাই দেউতা ঢুকালে মা এতিয়া বয়স হৈ গৈছে ৱাইফে নিজৰ স্কুলত এটা প্ৰাইভেট স্কুলত চাকৰি কৰে ল'ৰা এতিয়া BDS পঢ়ি আছে 3rd ইয়াৰত সি পাছ কৰি গ'লে ক'ৰবাত এটা চকী লৈ হৈও দাঁত চাত টানি থাকিব পাৰিব 2 টকা কমাব পাৰিব সেইকাৰণে কোনো লাইবিলিটি নাই মোৰ সেইকাৰণে চুৰি কৰাৰ দৰকাৰ নাই কমিশ্যন খোৱাৰ দৰকাৰ নাই ভাল এটা কোৱালিটি কিন্তু এইটো আৰু এটা কথা মই ক'বলৈ আপুনি যে ক'লে ঘৰত যোৱাৰ লগে লগে পলিটিক্স বন্ধ ঘৰত যোৱাৰ লগে লগে কি কথা চলে তেতিয়া গান শুনো মোবাইল আজিকালি এটা ভাল এটা বস্তু পাইছোঁ নহয় স্মাৰ্টফোন তাতে চব দেখা পায় চবক দেখা পায় আপুনি ভিকি মানে আহমেদকো দেখা পায় ই কি কৰি আছে হয়নে সত্যৰঞ্জন বৰাকো দেখা পাওঁ হিমন্ত বিশ্ব শৰ্মাও ক'ত কি কৰি আছে দেখা পাওঁ আমাৰ মোদী ডাঙৰীয়া কি কৰি আছে সেইটোও দেখা পাওঁ হয়নে ট্ৰাম্পে কি কৰি আছে কি কাক খেদি আছে সেইটোও দেখা পাওঁ আৰু আজমল চাহাবে কি কৰি আছে সেইখিনিও দেখা পাওঁ
এইকাৰণে চব বস্তু দেখা পায় ঘৰত বহি বহি তাতকৈ আৰু ইণ্টাৰেষ্টিং বস্তু কি হ'ব পাৰে এইকাৰণে ভাল টাইম পাছ আৰু এটা বস্তু কৈছে ফুৰি বহুত ভাল পায় এজন মানুহে মোক কৈছিলে যে আপুনি যিমান ফুৰিব সিমান আপুনি নিজকে বহুত এটা সাহস ফিল কৰিব শক্তি পাব আৰু মাইণ্ডটো বেছি খোলা থাকিব কথাটো সঁচানে সেইটোতো হয় কাৰণ চাওক মানুহ খুব ইজি গোয়িং হ'ব লাগে আপুনি যেনেকৈ য'ত থাকিব পাৰে থাকিব এডজাষ্ট কৰিব লাগে এতিয়া মই দিল্লী আমাৰ ইলেকশ্যন কেম্পেইনিঙত গ'লোঁ ঠিক নাই এটা ইলেকশ্যন কেম্পেইনিঙত আপুনি যেতিয়া ঘৰৰ বাহিৰত থাকিব 13-14 দিন নেচাৰেলি বহুত সুবিধা অসুবিধা থাকিব তাৰপাছত বতৰৰ কথা আছে ঠাণ্ডাৰ দিন খোৱা চোৱাৰ কথা আছে আমাৰতো আমি ভাতুৱা মানুহ তাতে গৈ আপুনি ভাত মাছটো নাপাব কিন্তু হ'লেও মই এডজাষ্ট কৰিব পাৰোঁ ছেকেণ্ডলি চাওক মই বেছিকেলি কিন্তু খুব যে ভক্তিমূলক মানুহ এইটো নহয় আই এম বেছিকেলি হিন্দু সনাতনী ঠিক আছে নাই কিন্তু হিন্দু সনাতনী হিচাপে যে মই যে একো পূজা পাঠ কৰা মানুহ সেইটো নহয় ঠিক আছে নাই মোৰ তেনেকুৱা ধৰণৰ কোনো কথা নাই তো এইকাৰণে আৰু মোক নুচুৱে মই চব পূজা পাঠতো যাওঁ কিন্তু নিজে নকৰোঁ তেনেকৈ কিন্তু চাওক আচৰিত কথা মই দিল্লীৰ পৰা এইবাৰ কুম্ভ মেলাত গ'লোঁ মহাকুম্ভ মইতো ভাবাই নাই যে মই গৈ পাম হঠাৎ দেখিলোঁ মোক কোনোবাই মোক ক'লে যে দাদা যাব নেকি বোলে কেনেকৈ যাম বোলে প্লেনত ইমান খৰচ মোৰতো ইমান পইচা নাই ভাই প্লেনত যাব পাৰিম বুলি ট্ৰেইনততো এতিয়া ৱেইট লিষ্ট হৈ আছে মোৰ মানে এতিয়া এই এমপিক ধৰি পেলাই মানে VIP কোটা লৈ যোৱাৰো মোৰ ইচ্ছা নাই তেনেকৈতো মই নাযাওঁ মোৰ এই VIP চিষ্টেমটো ভাল নাপাওঁ তেতিয়া ক'লে নাইট ছুপাৰ বাছত যাব পাৰিব বোলে যাম তেতিয়াহ'লে নাইট ছুপাৰত উঠি দিলোঁ তাতে শুই গ'লোঁ ৰাতিপুৱা পালোঁ ধুনীয়াকৈ একদম ৰাইজৰ মাজতে গ'লোঁ মই কোনো VIP লাইনতে যোৱা নাই সঁচা একদম সঁচা আপুনি মোৰ ভিডিঅ'বিলাক চাব মই টমটম মানে ই ৰিক্সা লৈ পেলাই মই নিজে ভিডিঅ' কৰি গৈছোঁ কিন্তু ভগৱানে মোক VIP বনাই ল'লে সেইদিনা কোনো ভিৰে নাছিলে আনপিনে প্ৰধানমন্ত্ৰী আছে সেইদিনাই মানে 5 তাৰিখৰ কথা 5 তাৰিখ প্ৰধানমন্ত্ৰীও আহিছে মহাকুম্ভত তেওঁ নদীটোৰ সেইটো ফালে আছে সেইটো VIP এৰিয়া আৰু মই ৰাইজৰ পিনে গৈছোঁ কিন্তু ভগৱানে মোক মানে VIP বনাই দিছে মোৰ গাড়ী মানে টেক্সি সোমাই গৈছে একদম পুৰা ঘাটলৈ মই আচৰিত পাইছোঁ কথাটো বুজিছে নাই সেইকাৰণে এইপিনে গৈ মই বেছি ভাল লাগিছে কিয় সাধুসন্তবিলাকৰ মই দৰ্শন পাইছোঁ VIP এৰিয়াত গ'লে আপুনি সেইটো দৰ্শন নাপায় কিন্তু ৰাইজৰ মাজেদি গ'লে এই যিসকল সাধুসন্ত আছে চবৰ তেওঁলোকৰ কেম্পবিলাক তাতেই বনাইছে মই সেইখিনি গোটেই চাই গৈছোঁ আৰু আকৌ গধূলি আকৌ নাইট ছুপাৰত বহিছোঁ দিল্লী আহি গ'লোঁ তাৰ পিছদিনা মই গুৱাহাটী আহি পালোঁ সেইকাৰণে ইচ্ছা থাকিলে সম্ভৱ কথাটো বুজিছে নাই আৰু সদায় যে মাইণ্ডত ঘূৰি থাকিব মই যাম কেনেকৈ যাম কোনোবাই VIPক ধৰিব লাগিব কোনোবাই বেনিফিট এটা ল'ব লাগিব মোৰ এইটো চিন্তাধাৰাই নাই অট'মেটিক হ'ব আৰু যদি কষ্ট হয় তো কষ্ট ভোগ কৰিম কিনো আছে কথাটো বুজিছে নাই সেইটোৱে আৰু বহুত এটা ডাঙৰ কথা আৰু যিবোৰ কথা আপুনি কৈ আছে পাৰ্চনেলি আপোনাৰ কিবা এটা ফিল হৈ আছে যে আচলতে আমি নিউজত যেনেকৈ দেখা পাওঁ মানুহজন তেনেকৈ নহয় ৰিয়েল লাইফ মানুহটো বেলেগ নাজানো নাই লাগিছে মোৰ আপোনাৰ মই বহিছোঁ পডকাষ্ট হোৱাৰ আগতো বহিছোঁ কিন্তু মোৰ লাগিছে নাই মানুহজন ৰিয়েলিটি বহুত বেলেগ আৰু এইটো চব মানুহৰ থাকে আমি ভিডিঅ'ত দেখা পাওঁ এটা কিন্তু ৰিয়েল লাইফটো বেলেগ নাই খং কিন্তু উঠে আৰু খং উঠিলে খুব বেয়াকৈ খং উঠে তেতিয়া নাভাবোঁ যে মোৰ কি লাভ হ'ব কি লোকচান হ'ব ঠিক আছে নাই কিন্তু যিটো সঁচা সেইটো সঁচা ঠিক আছে নাই সেইকাৰণে কিছুমান মানুহ মই ক'ব বিচাৰিছোঁ খুব ইজিলি নল'ব কথাখিনি খং উঠিলে কিন্তু বেয়া খং উঠিব খং নুঠাব তাৰমানে খং নুঠাব ডিচিপ্লিনত থাকিব হিন্দু সমাজত চবৰ লগত মিলি থাকিব সনাতনী বুলি নহয় হিন্দু সভ্যতা সনাতনী ধৰ্ম এটা বেলেগ কথা আৰু হিন্দু সভ্যতা এটা বেলেগ কথা সনাতনী হ'ব নোৱাৰে যদি বেলেগ কথা কিন্তু হিন্দু সভ্যতাটো মানি চলিব খং নুঠিব কেতিয়াও কিন্তু হিন্দু সভ্যতাক যদি তুচ্ছ তাচ্ছল্য কৰে তেতিয়াহ'লে কিন্তু খং উঠিব আৰু এইটো স্বাভাৱিক কথা কাৰণ ভাৰতবৰ্ষ এইটোৱে মানে সাৰা বিশ্বত আজিও চাওক মোগল আক্ৰমণ কৰিলে ভাৰতবৰ্ষক গোটেই মুছলমানটো বনাব নোৱাৰিলে ব্ৰিটিছ আহিলে গোটেইটো খ্ৰীষ্টান বনাব নোৱাৰিলে দিছ ইজ দি পাৱাৰ অফ হিন্দু কালচাৰ হিন্দু সভ্যতা সেইটো হ'ল পাৱাৰ এই পাৱাৰটো কোনো হেক কৰিব নোৱাৰে যোনে হেক কৰিব বিচাৰিব সি ফচি যাব কথাটো বুজিছে নাই সেইকাৰণে বাকীটো চব ইজিলি থাকিব লাগে এনজয় ইয়ৰ লাইফ মইতো ক'লোতো লাইফ ইজ ওৱান টাইম চকু বন্ধ হোৱাৰ পিছত কোনো কাৰণ নহয় কোন আহমেদ কোন দেৱ কোন ভট্টাচাৰ্যী কোন হাজাৰিকা আৰু কলিতা হয়নে নাই চকু বন্ধ হোৱাৰ পিছত কোনো কাৰণ নহয় কিন্তু যেতিয়া আমি আছোঁ বাৰু ঠিক আছে দেৱ হিচাপে থাকিম আহমেদ হিচাপে থাকিব হাজাৰিকা হিচাপে থাকিব
কিন্তু পৰস্পৰ এটাতো বন্ধুত্ব আৰু ভাতৃত্ব থাকিব থাকিব লাগিব সেই হিচাপে যদি চলিব পাৰে কোনো আপত্তি নাই তাৰ বাহিৰে যদি কিবা কৰিব বিচাৰে খংটো স্বাভাৱিক উঠিব আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে এটা ফোন কল মানে আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ আমি জানিম কাক ফোন কৰি ভাল হ'ব তাৰ পৰা আমি বেছি বেয়া গুণটো জানিব পাৰিম এইটো ডাঙৰ কথা এতিয়া এতিয়া মানে মোক কোনোবা ভাল পায় বুলিতো নাজানো আৰু আপুনি কাক কৰিব বিচাৰিছে আপুনি কওক আপুনি নাই 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 আপুনি আপুনি কওক মই নকওঁ যাতে ইমানো বেয়া নকওঁ এইকাৰণে আপুনি কওক নাই নাই আপুনি এতিয়া কথাটো হ'ল ঠিক আছে আপুনি ঘৰতে সুধিব পাৰে যদি কৰে বৌক ফোন কৰিব ন আপুনি বৌক নাই নাই মই চাই লওঁ উঠাই যদি অঁ আপুনি আগত ক'লেতো লগাই ৰাখিলোঁ হয় কিন্তু নাই তাৰমানে এইটো আমাৰ ই থাকে তাৰমানে অন দ্য স্পট হয় প্লেনিং কৰি ক'লে আপোনাৰ ভাল গুণেই ক'ব চব আমিতো বেয়া গুণ জানিম চাউণ্ড অন কৰিব লাগিব নেকি এইটো অন দ্য স্পট তাৰমানে এতিয়া আপুনি এইটো ৰেকৰ্ড কেনেকৈ ৰেকৰ্ড আপুনি খালি চাউণ্ড অন কৰিব স্পীকাৰ আচ্ছা হেল্ল' স্পীকাৰটো দি লওক আমি স্পীকাৰ ফোন অন কৰি আছোঁ হা তো কিবা প্ৰশ্ন সুধিব ক'বা ঠিক আছে বাৰু লাউড স্পীকাৰ দিয়ক দিয়ক হয় হেল্ল' হেল্ল' হয় দাদা আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট ওকে ওকে হ'ব দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে আচ্ছা আপোনাৰ দুজনক নমস্কাৰ জনাই আছো হয় ভাল গুণ আগতে পজিটিভটোৱে কওঁ কওক ভাল গুণ হ'ল তেওঁ হাৰ্ড ৱৰ্কিং হয় আৰু যিটো সিদ্ধান্ত তেওঁ লয় সেইটো তেওঁ মানে পুৰা কৰে মানে ধৈৰ্য হেৰা নহয় সিদ্ধান্তটো মানে পুৰা কৰিব পাৰে তেওঁ হাৰ্ড ৱৰ্কিং হয় আৰু বেয়া গুণৰ মাজতে ক'বলগীয়া এটাই বস্তু আছে যে তেওঁ অকণমান শ্বৰ্ট টেম্পাৰ্ড হয় মানে খংটো বেছি কৰে অ'কে পটককে খংটো কৰি দিয়ে কিন্তু তাৰ মাজতে এটা গুণ হ'ল যে খং কৰিলে তেওঁ যিমান খং উঠে তেনেকৈ পৰিও যায় সোনকালে অ'কে তেওঁৰ খংটো মানে ধৰি নাৰাখে খংটো পৰিও যায় সোনকালে আচ্ছা সেইটোৱে মই পাইছো ক'বলগীয়া আৰু আপোনাৰ লগতে খং কৰেনে মোৰ লগতো কৰে মই ৱাইফ হওঁ মোৰ লগতো কৰে কি হয় মানুহে যিটো বাহিৰত মানে প্ৰকাশ কৰিব নোৱাৰে সেইটোতো ঘৰৰ মানুহৰ লগত কৰে না কৰে হয় হয় কিন্তু তেওঁৰ খংটো পৰিও যায় মই যেনে খং মানে কম কৰো কিন্তু ধৰি ৰাখো কিবা খং উঠিলে আচ্ছা তেওঁ কিন্তু ধৰি নাৰাখে অ'কে তেওঁ পাহৰিয়ে যায় কিবা কৈছে যদি তেওঁ মানে খঙতে তেওঁ পাহৰিয়ে যায় তেওঁ কৈছে বুলি সেইটো এটা অ'কে ঠিক আছে থেংক ইউ থেংক ইউ আজি কিবা গিফ্ট চিফ্ট লাগিব নেকি আৰু কিবা হ'ব হ'ব অ'কে অ'কে ঠিক আছে থেংক ইউ হ'ব দাদা গম পাইনে আপুনি আপোনাৰ ইমান ভাল কথা ক'ব বুলি আজি গিফ্টৰ কথা কৈছে ন তাৰমানে আপুনি গম পোৱা নাছিল ইমান দিন কি ভাল গুণবোৰ আছে আৰু এইটো শ্বৰ্ট টেম্পাৰ কি আপোনাৰ সদায় নেকি না কেতিয়াবা কেতিয়াবা উঠে শ্বৰ্ট টেম্পাৰ মানে ক'লো যে ক'ৰবাত খেলি মেলি দেখিলে খংটো উঠে খেলি মেলি নহ'লে মোৰ একো প্ৰব্লেম নাই ঠিক নাই এইটো নহয় যে মই একেবাৰে ধোঁৱা তুলসী পাত আৰু ময়ে মানে সৰ্বশ্ৰেষ্ঠ সেইটো নহয় কিন্তু মই মোৰ বুদ্ধিত যিখিনি মই ভাল বুলি ভাবোঁ তাতকৈ যদি অলপ বেলেগ হয় আৰু বিশেষকৈ মই যিটো ক'লোঁ যে যিটো আমাৰ সভ্যতাৰ বিপক্ষে হ'লে কাৰণ চাওক হিন্দু ধৰ্ম যদি বুলি কওঁ বা সনাতনী ধৰ্ম বুলি যদি কওঁ তাতে অপশ্যন বহুত আছে কেনেকুৱা অপশ্যন আছে আপুনি এজন সনাতনী মানুহ আপুনি পূজা কৰিবও পাৰে নকৰিবও পাৰে এইটো অপশ্যন আছে বেলেগ ধৰ্মত কিন্তু এই অপশ্যন নাই বেলেগ ধৰ্মত আছে নেকি যে আপুনি নামাজ নপঢ়িলেও আপুনি মুছলমান আৰু ইছলাম ধৰ্ম নামানিলেও আপুনি এনেকুৱা নহয় আপুনি পূজা পাঠ নকৰিলেও আপুনি সনাতনী হৈ থাকিব পাৰে পূজা পাঠ কৰিলেও আপুনি সনাতনী মানে আস্তিক আৰু নাস্তিক তাৰপিছত যিসকলে পূজা পাঠ কৰে তাতেও আকৌ প্ৰেয়াৰ কৰে তাতেও আকৌ এটা স্কোপ আছে যে আপুনি মূৰ্তি পূজা কৰিবও পাৰে মূৰ্তি পূজা নকৰিবও পাৰে যোনে মূৰ্তি পূজা নকৰে তেওঁলোকো সনাতনী যোনে মূৰ্তি পূজা কৰে তেওঁ সনাতনী ইমান অপশ্যন দিয়াৰ পিছত আমি বেলেগ ধৰ্মৰ পিনে চোৱাৰটো কোনো প্ৰশ্ন নুঠে কিন্তু কিবা না কিবা কাৰণত আমাৰ নিজৰ ভাতৃসকল এটা সময়ত তেওঁলোকে কনভাৰ্ট হৈ গ'ল ইছলাম ধৰ্মত বা খ্ৰীষ্টান ধৰ্মত বা বেলেগ কোনোবা ধৰ্মত ঠিক আছে হৈ গৈছে যেতিয়া আমি কৰিবলৈ একো নাই বা বহুতে আকৌ ঘূৰি আহি আছে বেলেগ কথা কিন্তু মই এটা বস্তুত মানো ধৰ্ম যাৰ যাৰ উৎসৱ সকলোৰ ঠিক আছে নাই ধৰ্ম আপুনি আপোনাৰ ইছলাম হ'ব পাৰে মোৰ সনাতনী হ'ব পাৰে
কিন্তু মোৰ উৎসৱ যেতিয়া হ'ব আপুনিও আহিব, আপোনাৰ উৎসৱ যেতিয়া হ'ব ময়ো তাতে যাম। কিন্তু তাতে যেতিয়া আপোনালোকে বিভেদ সৃষ্টি কৰিব, এতিয়া মই যেতিয়া আপোনাৰ উৎসৱত যাম, আপুনি যদি জোৰ জবৰদস্তি মোক মানে গৰু মাংস খুৱাই দিয়ে, তেতিয়াতো মোৰ মনত আঘাত পাব। কিন্তু আপুনি যদি মোৰ ধৰ্মটো, মোৰ যিটো কালচাৰটো, সেইটো যদি আপুনি স্বীকৃতি দিয়ে যে ভাই নাই নাই তেওঁলোকে গৰু নাখায়, তেওঁ আমাৰ ঈদত আহিছে, তেওঁলোকক বেলেগকৈ আমি অলপ ধুনীয়াকৈ খুৱাই দিম, কোনো আপত্তি নাই। কিন্তু মই দেখিছোঁ তাতেতো বহুত চিটিং কৰি দিয়ে, আৰু মোৰ নিজৰ লগতে হৈছে চিটিং বাজি হৈছে। আপোনাৰ লগত হৈছে, আৰু তেওঁলোকে ভাল পায়, ভাবে যে ইয়াক গৰু খুৱাই দিলেও যদি ভাল হৈছে, কথাটো বুজা নাই। এইকাৰণে কথা হৈছে এইবিলাক নাপায়। কাৰণ এটা কথা মনত ৰাখিব, কনভাৰ্টেড হৈছে নহয়, নিজৰ অৰিজিনেল ধৰ্মটো হিন্দুৱে আছিলে নহয়, সেইটোৰ প্ৰতিও অলপ মৰম ৰাখিব লাগে। সেইটো হৈছে মাতৃধৰ্ম। যিসকল মুছলমান মানুহে এই ধৰণৰ মনোবৃত্তি ৰাখে যে মই হিন্দু গৰু খুৱাই দিলে মোৰ ভাল হ'ব, হয় নাই, মই লাভ জিহাদ কৰিলে ভাল হ'ব, মই যদি হিন্দুক ঠগিব পাৰোঁ ভাল হ'ব, সেইটো অন্যায়। কিয় অন্যায় জানে নাই? কাৰণ তেওঁৰ পৰিয়ালো এটা সময়ত কিন্তু হিন্দু আছিলে, হিন্দু সভ্যতাৰ পৰাই আহিছে। আজি হয়তো তেওঁ বেলেগ ধৰ্ম লৈ লৈছেতো বেলেগ কথা। সেইকাৰণে হিন্দু সভ্যতাটো যদি আদৰ কৰি ৰাখে, ভাল পাই ৰাখে, আপোনাৰ নিজৰ ধৰ্মটো আপুনি ভালকৈ আগুৱাই লৈ যাব পাৰিব। ভাৰতবৰ্ষৰ একো প্ৰব্লেম নহয়, কোনো হিংসা নকৰে, কোনো হিংসা নকৰে। আপোনাৰ দৈনিক খোৱাৰ কি ৰুটিন? মই ৰাতিপুৱা একচুৱেলি আগতেতো ভাত আৰু মাছ ৰাতিপুৱাই পাই গ'লে পূৰা খাই দিওঁ। মোৰ দুটা পলিচি আছিলে, এটা হৈছে গাড়ীত তেল ভৰাই লোৱা আৰু পেটত ভাত ভৰাই লোৱা। তাৰপিছত কেতিয়া তেল ভৰাম আৰু ভাত খাম কোনো গেৰেণ্টি নাই, কাৰণ ৰাজনীতিত ৰাইজৰ লগত থাকিব লাগিব। এতিয়া ৰাইজে কিমান দূৰ লৈ যাব কোনো নাজানে, গাঁৱত গৈ কিমান দূৰ ভিতৰত সোমাব লাগিব কোনো নাজানে, তাতেতো পেট্ৰল পাম্পো নাপাম, হোটেলো নাপাম। সেইকাৰণে এইটো মোৰ এটা ফিক্সড আছিলে, ৰাতিপুৱা 9:30 বা 9টাত ভাতটো খাই লওঁ আৰু ঘৰৰ পৰা ওলাই তেলটো ভৰাই মোৰ যাত্ৰা আৰম্ভ হৈ যায়। এতিয়াও কি চেম? এতিয়া অলমষ্ট চেম, ভাতৰ ঠাইত মানে অলপ সলনি কৰিছোঁ, অলপ ৰুটি বা মিলেট বা তেনেকুৱা কৰোঁ, কাৰণ বয়সো হৈছে, বেছি ভাত খালে আকৌ চুগাৰ বাঢ়িব, তো এইকাৰণে অলপ সেইটো মেইনটেইন কৰোঁ। বাকী ঠিক আছে। আৰু চবচে প্ৰিয় বস্তু হৈছে টোপনি। মোক যদি টোপনি মাৰিব দিয়ে আৰু বাছ 6 ঘণ্টা 7 ঘণ্টা 8 ঘণ্টা মাৰিব পাৰিম। এতিয়া কিমান মাৰে আপুনি? 8 ঘণ্টাটো মাৰি দিওঁ, চবকে কম 8 ঘণ্টা মাৰিব, তেতিয়া কেঞ্চাৰো নহ'ব, হাৰ্ট এটেকো নহ'ব, একো বেমাৰ নহ'ব। আপুনি টোপনি আহে কেতিয়া ৰাতি? কি ক'লে? ৰাতি টোপনি আহে কেতিয়া? ৰাতি টোপনি অলপ দেৰি হৈ যায়, মানে ধৰক কেতিয়াবা 12টা 12:30 বাজি যায়, ঠিক নাই? আৰু ৰাতিপুৱা ধৰক 7:38 আকৌ সাৰ পাই যাওঁ, মেক্সিমাম হ'লে 8:30। তাৰপিছত আকৌ ইঞ্জিন গৰম হৈ গ'ল, একদম লাগি গ'ল কামত, পূৰা কণ্টিনিউৱাছ, একদম ৰাতিলৈকে। মোৰ অলপ ডিজেল ইঞ্জিন টাইপ, মানে ষ্টাৰ্ট হ'বলৈ অলপ দেৰি হয়, কিন্তু একবাৰ ষ্টাৰ্ট হৈ গ'লে আকৌ বন্ধ নহয়। 26 ইলেকশ্যন আহি আছে, কি পৰিকল্পনা আছে? ইলেকশ্যন খেলাৰ কোনো পৰিকল্পনা? চাওক, এটা পলিটিচিয়ান হিচাপেতো নেচাৰেলি মানে সকলোৰে নিজৰ নিজৰ এটা থাকে, কাৰোবাৰ থাকে যে সাংগঠনিক দিশত কাম কৰি যাব, কাৰোবাৰ থাকে ৰাইজৰ মাজতে কাম কৰিব। মোৰ ৰাইজৰ মাজতে অলৰেডি কাম কৰিছোঁ এবাৰ, আৰু এবাৰ যদি কৰিব পাৰোঁ ভাল লাগিব, কাৰণ মোৰ কিছুমান কাম আধৰুৱা থাকি গ'ল। মই যেতিয়া 2021 চনত টিকেটটো নাপালোঁ, ইট ৱাজ আনএক্সপেক্টেড ফৰ মি, কাৰণ মই ভাবিছোঁ টিকেট আকৌ পাম, মোৰ আধৰুৱা কামবিলাক মই শেষ কৰিম। সেই কামবিলাক বাকী ৰৈ গ'ল, সেই কামবিলাক আজিলৈকেও হোৱা নাই। মই এতিয়া ধৰি নিদিওঁ কোন কোন কাম বাকী আছে, কিন্তু সেইখিনি কাম এতিয়াও হোৱা নাই। 5টা বছৰ আৰু যদি মই পাওঁ, তেতিয়াহ'লে মোৰ হোজাইৰ যিটো একচুৱেল যিটো মই চিন্তা কৰিছিলোঁ, সেই ৰূপটো মই আনি দিব পাৰিম। সেইকাৰণে মই ভাবিছোঁ আৰু এবাৰ ইলেকশ্যন কণ্টেষ্ট কৰিলে ভাল হয়। থেংক ইউ ছ' মাছ। অল দি বেষ্ট। আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া কথাটো ৰাইজে কিমান গ্ৰহণ কৰিব সেইটোৱে কথা, কিমানখিনি আপোনাৰ এই ভিডিঅ'টো হিট কৰিব সেইটোৱে। থেংক ইউ ফৰ দি বেষ্ট। থেংক ইউ, চবে চাব। থেংক ইউ।